ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে আপোনালোকে বাৰ্তালাপ ভিডিঅ'টোৰ শেষলৈকে আপোনালোকে কি চাবলৈ পাব এই বিশেষ ভিডিঅ'টোত অকণমান সৰু সৰু ক্লিপ কেতিয়া কেমেৰাৰ প্ৰেমত পৰিছিল আৰু কেমেৰাৰ লেন্সেৰে প্ৰথম কি চাইছিলা প্ৰথম কোন আছিল তোমাৰ প্ৰথমটো ক্লিক কৰিছিলা প্ৰফেচনেলি মানে যেটো তুমি প্ৰথম পইচা পাইছা আৰু হয় হাতত কেমেৰা থকা ল'ৰা মানে পিছে পিছে ছোৱালী ধেৰ থাকে সো এইটো তোমাৰ হৈছে গোটেই কেমেৰা সব চুৰ হৈছিল তোমাৰ ঘৰৰ পৰা বহুত ধৰা পৰিল নে চুৰ সদায় বস্তু যেতিয়া তুমি কিবা এটা গ্ৰ' কৰি গৈ থাকিব মানে তেতিয়া মানুহবিলাক লাগি যায় সেই ফটোগ্ৰাফাৰ মানে ধৰক কোনোবা এক্ট্ৰেছ আহিছে শ্বুট কৰিবৰ কাৰণে তেওঁৰ লগত ওলাল সম্পৰ্ক কিবা কিবি ফটোগ্ৰাফাৰ অলপ বেলেগ হয় চৰিত্ৰ বেলেগ হয় জুমিতা কেনেকুৱা ফটো শ্বুটত কেনেকুৱা নিশ্চয় এই ভিডিঅ'টোত আছে এনেধৰণৰ কাহিনী এনেধৰণৰ কথা নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে আকৌ কৈছোঁ বাৰ্তালাপ আৰু যিসকলে বাৰ্তালাপ এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ফ'ল' কৰা নাই লাইক কৰা নাই আৰু শ্বেয়াৰ কৰা নাই প্লিজ কৰিবলৈ নাপাহৰিব আজিৰ অতিথি বিক্ৰম বৰপাত্ৰ গোহাঁই সকলোৱে কয় বিক্ৰম বৰপাত্ৰ আৰু বহুতে কয় বিক্ৰম তো নমস্কাৰ জনাইছোঁ বিক্ৰম নমস্কাৰ পাৰ্মিশ্যন লৈ লওঁ বয়সত বৰ আমি ইফাল সিফাল নহওঁ যিহেতু বিক্ৰম কম আৰামছে প্ৰব্লেম নাই নাই একো প্ৰব্লেম নাই বিক্ৰম বৰপাত্ৰ গোহাঁই মই গোটেই অনুষ্ঠানটোত সম্বোধন কৰিম বিক্ৰম বুলি আৰু বিক্ৰমক আপোনালোকে যিসকলে ইণ্ডাষ্ট্ৰীৰ লগত জড়িত ফিল্ম ইণ্ডাষ্ট্ৰী ফটোগ্ৰাফী ইণ্ডাষ্ট্ৰী অভিনয় জগত এই সকলো মানুহেই বিক্ৰমক চিনি পায় বিক্ৰম এগৰাকী ফটোগ্ৰাফাৰ আৰু ছিনিয়ৰ ফটোগ্ৰাফাৰ গতিকে অসমৰ যিসমূহ অভিনেতা অভিনেত্ৰীৰ প্ৰফাইল পিকচাৰসমূহ আপোনালোকে দেখা পায় বা আৰু কি বুলি ক'ম আছামিজ ছিংগাৰ যিমান আছে সকলোৱে নতুন গান ৰিলিজ হ'লে এবাৰ নহয় এবাৰ বিক্ৰমৰ ওচৰলৈ আহিবই লাগে কাৰণ বিক্ৰমৰ কেমেৰাত কিবা এটা আছে বিক্ৰমৰ আঙুলিত কিবা এটা আছে যাৰ বাবে ছবিসমূহ এনেই ধুনীয়া হৈ যায় ফটোসমূহ তো নমস্কাৰ আকৌ এবাৰ বিক্ৰম ধন্যবাদ এতিয়াতো অকল মই মাতিলা এতিয়াতো অকল ফটোগ্ৰাফাৰ বুলি ক'লে নহ'ব মই অভিনেতাও ক'ব লাগিব মাজে মাজে চুলিয়ে দাড়িয়ে মানে হিৰো ক'বাতে থাকি গ'ল ভিলেইনৰ কেৰেক্টাৰ যিটো কৰিছা চিৰিয়েল এখনত বাপৰে আচলতে কি ক'ম কৰাৰ ইচ্ছা তেনেকৈ নাছিল আৰু মানে ক'লে কৰিব পাৰ বা এনেকুৱা বহুতে কৈ থাকে আগতেও ধৰা কিবা গান চান হ'লে কোনোবাই এটি কয় যে তই কৰিব পাৰ কিবা কৰিব পাৰ তো এবাৰ ভাবিলোঁ কৰোঁ নেকি কৰি চাওঁ নেকি তেনেধৰণৰ মোৰ এক্সপিৰিয়েঞ্চ নাই একচুৱেলি আগতে এইবিলাক কৰিছোঁ কৰিব পৰা তেনেকুৱা তাৰপিছতে গৰিমা বৰুৱাহঁতৰ এখন আই ক্ৰিয়েশ্যনৰ এখন চিৰিয়েল আছে হৃদয় গান তাতে পাৰ্থ আছে এনেকৈ গোটেইখিনিয়ে ক'লে যে বিক্ৰম দাক এইটো কাষ্ট কৰিব পাৰি নেকি আৰু আমাৰ ডিৰেক্টৰ আলফ্ৰেড দা আছিলে গোটেইখিনি কথাখিনি পাতিলে বয়ে ক'লে বিক্ৰমক ল পাৰিবহি এনেকৈ ক'লে মইতো আৰু তেতিয়া অকণমান হেৰি কৰিছোঁ যে পাৰিম জানো বা মোৰ ইচ্ছাও গৈছে আৰু তেতিয়া চবে কোৱাৰ কাৰণে কৰি চালোঁ ৰাইজে ভাল পাইছিলে কেনেকুৱা লাগিল কেমেৰাৰ পিছফালৰ মানুহজনে যেতিয়া কেমেৰাৰ সন্মুখত আহি এক্টিং কৰে দুটা বেলেগ এক্সপিৰিয়েঞ্চ মই এনেই ধৰা কেমেৰাৰ সন্মুখৰ মানুহবিলাকৰ মই ফটো ক্লিক কৰোঁ সেইখন মই নিজে ওলাবলৈ পাইছোঁ মানে সেইখিনি বস্তু ভাল লাগিলে এক্সপিৰিয়েঞ্চ ভাল আৰু ভাল নতুন এটা এক্সপিৰিয়েঞ্চ পালোঁ আৰু নতুন কেৰেক্টাৰ কৰিবলৈ পালে ভাল লাগে আৰু যিটো তোমাৰ লুকছ ইমান আৰু মোক ধুনীয়াকৈ তেওঁলোকে মানে প্ৰেজেণ্ট কৰিছে দেই যিটো কেৰেক্টাৰ দিছিল তাৰ নামটো বিক্ৰমে ৰাখিছিল নিগেটিভ কেৰেক্টাৰ তো ষ্টাৰ্টিঙৰ পৰা এণ্ট্ৰি যেনেকৈ কৰিব লাগে হেৰি কৰিব লাগে মানে বিক্ৰম এনেকৈ আহিব বিক্ৰম এনেকৈ আহিব ওলাব মানে সেইবিলাক মোৰ পূৰা হেৰিত সোমাই গৈছিল ন তেতিয়া আৰু কৰো লাগিছে আৰু তাৰপিছতে সেইবিলাক ভাল লাগিছিল কৰি আৰু চাইছে ৰাইজে ভাল পাইছিলে চাই ঠিক আছে বিক্ৰম আজি আমি অভিনয়ৰ কথা নাপাতোঁ তোমাৰ জীৱনৰ কথা পাতিম কেনেকৈ ফটোগ্ৰাফীত আহিলা ফটো কেতিয়া ক্লিক কৰিছিলা কি মোবাইলেৰে ফটো ক্লিক কৰিছিলা আৰু এতিয়া কিমান দামী কেমেৰাৰে ক্লিক কৰা তোমাৰ কেমেৰাৰ চুৰ হৈছিল মানে আৰম্ভণি পৰা যাওঁ প্ৰথম কোৱা বিক্ৰম ঘৰ তোমাৰ ক'ত আছিল তোমাৰ ঘৰলৈ মই গৈছোঁ তাত প্ৰগ্ৰেমো কৰিছোঁ কোৱা তোমাৰ মুখে কোৱা সেই দিনটো এতিয়া মনত পৰে
আৰু মোৰ ঘৰ যোৰহাট তোমাৰ লাদৈগড় মেলেঙৰ মাজতে মোৰ গাঁওখন হৈছে হুলুঙাপাৰ গোহাঁই গাঁও আৰু মোৰ ঘৰৰ ওচৰতে একদম আপোনাৰ লাচিত বৰফুকনৰ য'ত সমাধি আছে একেবাৰে ওচৰত আৰু মোৰ ঘৰটো সেইখন গাঁৱৰ পৰাই মই জন্মগ্ৰহণ কৰিছোঁ আৰু সেইখন গাঁৱতে লাচিতৰ তেজ আছে থাকিবই লাগিব নিশ্চয় লাগিব ত' কেমেৰা কেতিয়া কেমেৰাৰ প্ৰেমত পৰিছিল আৰু কেমেৰাৰ লেন্সেৰে প্ৰথম কি চাইছিলা কেমেৰাৰ প্ৰেমত পৰিছিলোঁ মানে ফাৰ্ষ্ট ফটোগ্ৰাফী বস্তুটো ইমান এটা যেতিয়া তোমাৰ ধৰা কাম কৰি থাকে ফটোগ্ৰাফী কিন্তু যেতিয়া স্কুলত সৰুতে প্ৰথম কথাটো হৈছে স্কুলৰ পৰা যাব লাগিব স্কুলত সৰুতে মই যোৰহাট জয়া ভৱনত পঢ়া দেই দেউতাই তাতে লগাই দিছিলে দেউতা তেতিয়া যোৰহাটতে অফিচ তাৰ পৰা দেউতাই লৈ যায় আকৌ দেউতাই নিবলৈ আহে চাইকেল লৈ অফিচলৈ নি আকৌ অফিচত ৰৈ থাকোঁ তাত মানে ড্ৰয়িংটোত আছিলতো তেতিয়া ড্ৰয়িং কৰি খুব ভাল পাইছিলোঁ তাৰপিছত কিছুমান অসুবিধাৰ কাৰণে মোক তাত দেউতাই ধৰাচোন পঢ়াব নোৱাৰিলে যোৰহাট টাউনত আকৌ ঘৰৰ সন্মুখৰ মোৰ LP স্কুলখন তাত মোক দি দিলে তাৰপিছতে তাতো ড্ৰয়িং আছিলে যেতিয়া স্কুল গাঁৱত ME পালোঁ ME2 ড্ৰয়িং তেতিয়া এনেকুৱা হৈছিলে মানে মই ড্ৰয়িং কৰোঁ আৰু মাজতে শিকিছিলোঁ আৰু এক্সাম হ'লে মানে ড্ৰয়িঙৰ এক্সাম হ'লে তোমাৰ বাকী ষ্টুডেণ্টবিলাকে মানে মোৰ সোনকালে হৈ যায়তো তাহাঁতি পেপাৰবিলাক দি দিয়ে তাহাঁতকো ড্ৰয়িং কৰি দিওঁ মানে এনেকুৱা তোমাৰ ফাৰ্ষ্ট হৈছে মানে ড্ৰয়িংটো প্ৰায় ইয়ালৈ আহি আছিল তাৰপিছতে লাহে লাহে হাইস্কুলত কমি গুচি গ'ল আৰু মই সেইটো জেগাৰ পৰা অকণমান আঁতৰি আহিব লগা হ'ল আৰু কলেজ পালোঁ কাকজান কলেজত আৰু স্কুলিং আছিলে হাইস্কুল আছে মেলেং হাইস্কুল তোমাৰ সেই তেতিয়া ড্ৰয়িংটো কমি গুচি গ'ল বাকী স্কুলৰ সেই কলেজত পালোঁ আৰু তাৰপিছতে লাহে লাহে কি কৰিম কি নকৰিম আৰু এনেই ঘূৰি ফুৰোঁ বাইকখন লৈ ধৰা য'ত ত'ত কিবা কিবি কৰি ফুৰোঁ তাৰপিছত ভাবিলোঁ ফটোগ্ৰাফীটো মেগাজিন চেগাজিনবিলাক চাই থাকোঁ তেতিয়া খুব মেগাজিনবিলাক চাওঁ তেতিয়া ফটোগ্ৰাফী বিস্ময় ৰহস্য নন্দিনী সখী তাৰপিছতে কেমেৰা মানে কি হয় তোমাৰ সেই কেমেৰা আগতে ধৰা সেইবিলাক চাই থাকোঁ চোৱাৰ পিছতে তোমাৰ তেতিয়া ইচ্ছা গ'ল আৰু মই ফটোগ্ৰাফীটো কৰিব পাৰোঁ নেকি তেতিয়া খুব দুই এজনৰ লগত থাকে আৰু যাৰ ঘৰৰ অৱস্থা ভাল বা এনেকুৱা কিপেড মোবাইল তাৰমানে এনেকুৱা হয় তোমাৰ তাহাঁতৰ মানে নাম্বাৰ চাম্বাৰো তেনেকৈ নাথাকে নহয় কালে ফোন কৰিব বা কেতিয়াবা বেলেগৰ মোবাইলটোকে লৈ আহে কেতিয়াবা এনেকুৱা ধৰা পৰা ফাঁকি আৰু ধৰা জমনিও হয় এনেকুৱা পাওঁ মানে বাজে মানে পকেটতে মানে এনেকৈ চুইচ টিপি বজাই দিয়ে মানে বাজে ন মানে এনেকুৱা ৰিংটন বজাই দিয়ে হেল্ল' কোনে ক'লে আমুকত আমিতো মানে চাওঁ মানে তেতিয়া এই ৰিংটন বজাই পিছত গম পাওঁ মানে প্ৰথমতে আমি গম নাপাওঁ মানে আৰু লাহে লাহে গম পালোঁ এই ৰিংটন বজায় মানুহ য'ত ভিৰ লাগে মানে তাত মানে ৰিংটো বজাই ফোন উলিয়াই তেতিয়া তেনেকুৱা আছিলে আৰু কেমেৰা চেল্ফি নাছিল কেমেৰাটো একেবাৰে নাছিলে তেতিয়া তাৰপিছতে সেই কলেজ পোৱাৰ পিছতে কলেজত তেতিয়া মোবাইল আহিছে মোবাইলত ইমান তেতিয়া মোবাইল এনেকুৱা লৈছিলোঁ তোমাৰ মটৰৱালা মোবাইল এটা ফাৰ্ষ্ট টাইম মোৰ একদম একেবাৰে কেমেৰাও নাই হেৰিও নাই আৰু ছেকেণ্ড হেণ্ড লৈছোঁ তেতিয়া সেইটো দাম দি লৈছিলোঁ বেলেগৰ পৰা লাহে লাহে বিয়া চিয়াবিলাকত ধৰা কেতিয়াবা দেখা পাওঁ কোডাক কেমেৰা এটা দেখিছেনে সেইটো লৈ খুব ৰিলত ফটো উঠাই থাকে মানুহবিলাকে সৰু কোডাকটো বিৰাট চলিছিলে তেতিয়া ফিল্ম কিনিব লাগে তেতিয়া তোমাৰ উঠাওঁ কাৰোবাক মোকে দি দিয়ে তই উঠাচোন মানে তেনে এনেকুৱা আছিলে ইয়াৰ ড্ৰয়িং কৰিছিলোঁ সেইটো চবেই গম পায় ন ইয়াৰ ক্ৰিয়েটিভ এটা মাইণ্ড আছে মানে ইয়াৰ আৰ্টিষ্টিক হেৰি এটা আছে তো সেইটো কাৰণে মানে কেমেৰাটো দি দিয়ে মানে তই উঠাচোন ফটো মই ইমান তেতিয়া ভালকৈ নাজানো আৰু সেইটো কেমেৰা দি এনেকৈ চাই পিনি উঠাওঁ আৰু কি উঠিছে কি নাই উঠা নাজানো তাৰপিছত দেখা পাওঁ কাৰোবাৰ মূৰ কাট খাইছে কাৰোবাৰ ভৰি কাট খাইছে ফটোখন ফ্ৰেম বেয়া হৈছে সেইবিলাক বুজি নাপাওঁ ন তেতিয়া তেনেকৈ কৰা ফাৰ্ষ্ট আৰু সেই কোডাক কেমেৰাটোত যিটো ৰিল আছিলে ন ৩৬খন উঠে নেকি ৩৬ কপি মানে ৰিলত থাকে ক্লিক কৰিব পাৰি যোনে তোমাৰ ভালকৈ সেয়া কৈছোঁ যে ভালকৈ যোনে কৰিব জানে ফটোগ্ৰাফাৰ তেওঁলোকে ৩৬টো ওলাবই তাৰ উপৰিও 1 কপিমান 2 কপিমান বেছি ওলাই যায় ৰিলত উলিয়াব নজনাসকলে 31 মানত খতম হৈ যায় আৰু শেষৰ কপি যে সেই ৩৭ আৰু ৩৬ সেইকেইখন মানে এনেই মৰা যায় কোনো সেইটো মানে ইচ্ছা মানে মাৰি থওঁচোন আহিবও পাৰে আহি গ'লে বিৰাট ফূৰ্তি লাগে আৰু খুব ভাল আছিলে তেতিয়া তোমাৰ ৰিলৰ কেমেৰাৰ মজাটো বেলেগ আছিল চিনিয়ৰ ফটোগ্ৰাফাৰবিলাকে এতিয়াও ক'ব ৰিলত সেই দিনটো যিটো আছিলে ধৰা
ফটোখন মৰাৰ পাছত এটা এক্সাইটমেণ্ট হৈ থাকে যে ফটোখন কেনেকুৱা আহিব চব মানুহৰে কেনেকুৱা মই যদি ষ্টুডিঅ'ত গৈ ফটো উঠিলোঁ ৰিল কেমেৰাটো মোৰে মন যাব যে ফটোখন কেনেকুৱা আহিব সদায় ভাবি থাকোঁ যে ফটোখন কেনেকুৱা হৈছে কেতিয়া পাম ফটোখন সেই সেইটো আছিলে দেই ৰৈ থকাৰ যে ফটোখন কেনেকুৱা আহিব আৰু সেই নিগেটিভটো ওলাব তাৰপিছত ডাৰ্ক ৰুমত সেইটো তোমাৰ ডেভেলপ কৰিব তাৰপিছত ফটোখন ফাইনেল ফটোখন ওলাব সেই মজাটো আচলতে বেলেগ আছিলে এতিয়া সেইটো নাইকিয়া হৈ গ'ল একেবাৰে এতিয়াতো ডিজিটেল হৈ গ'ল মাৰিছে চাইছা ডিলিট কৰিছে বেয়া হৈছে আকৌ ৰিপিট মাৰিছে এক্সপ'জাৰ তাতে মিলাইছে তেতিয়া একদম একেবাৰে তুমি যিটো কাম কৰা একদম একুৰেট কৰিব লাগিব এবাৰ ক্লিক হ'লে মানে এবাৰ মিছ হ'লে মিছ হৈ গ'ল আৰু খৰৰ নিচিনা এৰি দিয়া খৰ গ'ল আৰু তেনেকুৱা সঁচাকৈ তাৰপিছতে আহিল সৰস্বতী পূজাৰ কিছুমান কাহিনী থাকে ফটোগ্ৰাফাৰৰ লগত হয়নে বাৰু থাকে তেতিয়া মানে সৰস্বতী পূজা বুলি ক'লেতো আগতে কলেজবিলাকত কলেজৰ ওচৰ এটা ষ্টুডিঅ' থাকে প্ৰত্যেক কলেজতে থাকে আৰু সেইবিলাক ষ্টুডিঅ' আজিকালি নাইকিয়া হৈ গ'ল বেয়া লাগে আপোনাৰ ডিজিটেল হোৱাৰ পৰা কলেজবিলাকত এতিয়াতো লাইন পাতিব লগা হয় আমি লাইন পাতিছোঁ সঁচাকৈ মানে তোমাৰ ফটো উঠিবৰ কাৰণে গ্ৰুপ ফটো তোমাৰ সেই ষ্টেপ দুটামান থাকে যেন তাতে আগত দুটামান বহিব ওপৰত দুটামান বহিব পিছফালে একদম তোমাৰ চেনেৰী এটা লগাই থৈ দিয়ে লোকেশ্যন এটা গছ ফুল চুল থাকে যেন আৰু সৰু সৰু ঘৰ কেইটামান থাকে তো সেই ফটোখনৰ মজা এটা আছিল মানে তেতিয়া গ্ৰুপত থোৱাৰ লগে লগে 10টা মানুহ আছোতো 10 কপি ফটো দি থৈ আহোঁ কোনোবাই 2 কপি 3 কপিকেও উলিয়াই ফটো কাৰোবাৰ ঘৰত থ'ব কাৰোবাক বেলেগলৈ পঠিয়াই তেনেকুৱাও আছিলে আৰু সেই ফটোখিনি ক'ত থোৱা মনত আছে জানা নাই যাৰ ধৰা ফটো ফ্ৰেম নাথাকে এই বটল এটাত ভৰাই এনেকৈ গোল কৰি থৈ দিয়ে যেন লগাই থৈ দিয়ে তেনেকুৱা আছিলে আৰু সেই এলবাম যিখিনি এলবাম আছিলে যেন আগতে চাউল ফটোখন আমি কওঁ জ্বলি যোৱা বুলি কওঁ ফটোখন মানে বাৰ হৈ যায় সেই চাউল কেইটামান ভৰাই থৈ দিয়ে তেতিয়া মানে সেই প্লাষ্টিকখনত নালাগে সেইখনত লাগি থাকিলে মানে সেইখন ধৰা গৰম দিনত ঘামি বা কিবা হয় ফটোখন বেয়া হৈ যায় কি দিন আছিল সেইবিলাক এতিয়া মোৰ তেনেকুৱা ফটো নাই কিন্তু একেবাৰে সৰু কালৰ ফটোৱে নাই মোৰ আছে যথেষ্টখিনি আছে থওঁতে আৰু সেইখিনিয়ে এতিয়া মই ফটো মাৰি স্কেন কৰি থওঁতে মানে আছেগৈ আৰু সেই বস্তুখিনি সঁচাকৈ দেই কি দিন আছিল সঁচা সেই বস্তু এতিয়া চব মানে সেয়া হৈ গ'ল আৰু ডিজিটেল হৈ গ'ল তাৰপিছত আহিলে তোমাৰ এই কেমেৰাটো ওলাইছে ন ফাৰ্ষ্ট পইণ্ট এণ্ড শ্বুট সৰু কেমেৰা এটা সেইটো কেমেৰা লৈছিলোঁ মই এজন ল'ৰাৰ পৰা ছেকেণ্ড হেণ্ড মানে তেতিয়াৰ পৰা মানে সেই মোৰ চখটো আহিছে লাহে লাহে আহি আছে তাৰপৰা গুৱাহাটী কেতিয়া আহিলা গুৱাহাটী 2010 আগতে এনেই অহা যোৱা কৰি থাকোঁ তেনেকৈ আৰু গুৱাহাটী আহোঁ ভালকৈ চিনি নাপাওঁ 10ত আহিলেতো গুৱাহাটীখন একো ভালকৈ চিনিয়ে নাপাওঁ পাৰ্মানেণ্টলি 10ত আহিছোঁ মই পাৰ্মানেণ্টলি 11-12 মানৰ পৰা আছোঁ কাম কৰা আৰম্ভ হৈছে মানে আছোঁ আৰু তেতিয়া আছোঁ মানে থাকিবলৈ তেতিয়া ইমান জেগা চেগা নাই মানে য'তে ত'তে থাকোঁ আৰু তেনেকুৱা ইয়াত আহি গুৱাহাটী ভালকৈ চিনিও নাপাওঁ তেনে গণেশগুৰিত এইডোখৰ বোলে গণেশগুৰি চানমাৰি আমি আগতে ওচৰতে বুলি ভাবোঁ গণেশগুৰিৰ পৰা চানমাৰি বহুত দূৰ পল্টন বজাৰ বহুত দূৰ নাজানো মানে গুৱাহাটী বুলি ক'লে গণেশগুৰি চানমাৰি পল্টন বজাৰ সেই কেইটামান হেৰি আৰু এটা কথা জানো যেন খানাপাৰা মানে খানাপাৰাত নামিব লাগিব খানাপাৰাত উঠিব লাগিব সেই বস্তুটো জানো মানে তাৰপিছত গুৱাহাটীলৈ সোমাই সেইখিনিহে জেগা চিনি পাইছিলোঁ তাৰপিছতে ইয়াত বেলেগৰ লগত এচিষ্ট কৰা হ'ল নে নিজে ষ্টুডিঅ' কৰা হ'ল নাই ফাৰ্ষ্ট টাইম মই তোমাৰ যোৰহাটত হেৰি কৰিছিলোঁ শিকিছিলোঁ তাৰপিছতে যেতিয়া মোৰ কৈছোঁ ন ষ্টাৰ্ট হ'ল মানে হেৰি কৰিবৰ কাৰণে তেতিয়া যোৰহাটত মই মডেল ইনষ্টিটিউট বুলি আছিলে তাত মই এনেই এটা কোৰ্চ কৰিছিলোঁ তেতিয়া মই তাত ৰিলৰ কেমেৰা শিকাইছিলে দেই মই ফাৰ্ষ্ট টাইম মই ৰিলৰ কেমেৰাতে শিকা ডিজিটেল নহয় তেতিয়া সেই ৰিলৰ কেমেৰাটো মই ছেকেণ্ড হেণ্ড সেই চাৰ্জনৰ পৰা কিনি লৈছিলোঁ দুটা আছিলে এটা মই কিনি লৈছিলোঁ খুব ফটো মাৰোঁ ৰিল সোমাই খুব ফটো মাৰোঁ যোৰহাটত এখন এতিয়াও আছে চাগে ফটো কিনা বুলি এটা ষ্টুডিঅ' আছিলে ফটো কিনা গড়আলিত তো ফটো কিনাত মই তেতিয়া লৈ যাওঁ তোমাৰ ৰিলবিলাক ডেভেলপ কৰিবৰ কাৰণে মই ইমানেই বুৰ্বক তেতিয়া নাজানো যে আগতেই তোমাৰ হেৰি কৰি ল'ব পাৰিবা নিগেটিভটো উলিয়াই ল'ব পাৰি তাৰপিছত তুমি এনেকৈ চাই মেলি ধোৱালে হৈ গ'ল মই গোটেইখিনিয়ে ধোৱাবলৈ দি দিওঁ মানে তাৰপিছত ফটোবিলাক ওলাই কিছুমান ফটো বাৰ্ণ হয় কিছুমান আণ্ডাৰ এক্সপ'জ আন্ধাৰ হয় কেইখনমান ভাল হয় সেই তেনেকৈ প্ৰেক্টিচ কৰি সেই কেমেৰাটোত মই এতিয়া তাৰপিছত লাষ্টত এনেকুৱা হ'ল তোমাৰ মই নদীৰ পাৰত গুচি যাওঁ ক'ৰবাত গুচি যাওঁ তো তেনেকৈ ক'ৰবাত গ'লে কেমেৰাটো লৈ যাওঁ সৰু ছাইড ৰঙা বেগ এটা আছিলে সেইটো লৈ যাওঁ প্ৰাকৃতিক দৃশ্য অকল পথাৰতে মানে চৰাই এটা পৰি আছে এক্সপেৰিমেণ্ট চলি থাকে আৰু লাহে সেইখিনি বস্তু মই গম পোৱা হৈ গ'ল যেন এই সময়খিনিত মানুহে সদায় লাইট ফটোগ্ৰাফী লাইট বস্তুটো মেইন ডে লাইট হওক বা লাইট নহ'লেতো ফটোগ্ৰাফী হ'বই নোৱাৰে
চ' লাইটটো এনেকুৱা হৈ গৈছিলে দিনত কোন সময়ত মই কিমান এক্সপ'জাৰ মিলাব লাগিব মোৰ ব্ৰেইনত থাকি যায় মানে টাইমটো চাই থাকি যায় যে 2টা বজাত এক্সপ'জাৰ এইটো চেঞ্জ হ'ব 3টা বজাত এইটো চেঞ্জ হ'ব ৰাতিপুৱা 10টাত ফটোখন মাৰিবলৈ মই এক্সপ'জাৰ কি মিলাব লাগিব হা তো সূৰ্য পোহৰটোৰ লগত খেলটো হৈ থাকেতো আউটডোৰত সূৰ্যৰ পোহৰৰ লগত তোমাৰ এক্সপ'জাৰ টাইমিং একদম একুৰেট হৈ গ'ল আৰু লাষ্টত ফটো যেতিয়া তোমাৰ ডেভেলপ কৰিব একদম ধুনীয়া ফটো ওলাই মানে তেতিয়া ইমান ভাল লাগে মানে তো এতিয়া কি হৈছে তোমাৰ ডিজিটেল হৈ যোৱাৰ লগে লগে বহুতে এতিয়া কি হয় একুৰেট কৰিব নোৱাৰে মানে অটো হৈ গ'ল এতিয়া অটোত মাৰে এতিয়াতো আমিতো মেনুৱেলি কাম কৰোঁ কিছুমানে অটো কৰে তো এতিয়া আগতে আউটডোৰ শ্বুট কৰিবলৈ গ'লে মৰ্ণিং লাইটটোত চবচে ধুনীয়া ফটো আহে তোমাৰ 12টা-1টামান বজাৰ পৰা লাইটটো অকণমান ওপৰত গুচি যায় হেডত গুচি যায় তেতিয়া আমাৰ টেডৰ পৰা চান্সবিলাক থাকে তো তেতিয়া আমি এতিয়া ৰিফ্লেক্টৰ ইউজ কৰোঁ সেইবিলাক বস্তু আজিকালি বহুতে জানে কিছুমানে নাজানে চিনিয়ৰ্ছবিলাকেতো জানে তো সেই বস্তুখিনি প্ৰেক্টিকেল কৰি কৰি আমি সেই ৰিলৰ কেমেৰাতে গম পাই গ'ল যেন কেতিয়া কোন সময়ত কি ৰিফ্লেক্টৰ মাৰিব লাগিব কি কৰিব লাগিব তো আজিকালি কি হয় তোমাৰ ফটোখন উঠাইছে শ্বেডো পৰি আছে অলপ এই চাইডত তো এইফালে আহক তো বা ফটোখন বেয়া হ'ল চালে ডিলিট কৰিলে আকৌ সি এক্সপ'জাৰ তাতে মিলালে তাৰপিছত সেইখন মাৰি চালে নাই এখন বেয়া হৈছে 3-4বাৰ মৰাৰ পিছত তাৰপিছত এখন এখন হৈছে নে হৈছে তো আমাৰ কি হয় তোমাৰ সিমানখিনি এতিয়া বহুতৰ তেনেকুৱা হয় তো আমি কাম কৰিলে কি হয় তোমাৰ মানে ক্লায়েণ্টক ইমান টাইম আমি ৰখাই নথওঁ মানে ক্লায়েণ্টে বৰ খাই যাব যদি তুমি 4 কপিমান তেনেকেই মাৰিবলৈ হয় ক্লায়েণ্টটো আৰু ড্ৰেছ পিন্ধিবলৈ আছে আৰু কিবা কৰিবলৈ আছে কিমান টাইম থিয় হৈ থাকিব একে জেগাত চ' সেইকাৰণে আমি নিজে কনচেপ্ট ক্লিয়াৰ থাকে মানে আমাৰ যে সেইটো ফটোখন মাৰিলে পাৰফেক্ট হ'বই লাগিব হয় 2 কপি কেতিয়াবা মিছ হৈ যায় সেইটো ক'ব নোৱাৰি কিন্তু যিমান পাৰোঁ পাৰফেক্ট কৰিবলৈ চাওঁ ফাৰ্ষ্ট ফটোখনে তো গুৱাহাটীত আহি প্ৰথম কাক ফটো তোলা হ'ল মই গুৱাহাটী আহিলোঁ তাৰপিছতে তোমাৰ UV ফটোজত ল'লোঁ তোমাৰ কোচ এটা কৰিলোঁ তোমাৰ ছমহীয়া নে কিমান মাহ তেতিয়া তোমাৰ থাকিবলৈ ইয়াত মোৰ জেগা নাই তেনেকৈ এজন মোৰ ইনষ্ট্ৰাক্টৰ যিজন আছে অশ্বিনী বৰকটকী বুলি কয় তেখেত যোৰহাটৰ আগতে ইয়াতে UV ফটোজ আছিলে তেখেতে মোক সুবিধা কৰিছিলে তোমাৰ এইডোখৰত ৰাজগড় ননমোবাইল এণ্ডত আছিল কৃষ্ণদা ঘৰ আছে কৃষ্ণদা ঘৰটো পাৰ হৈ ৰোডটো পাইছে নাই এই ঘূৰিয়ে টাৰ্ণিঙৰ চুকৰ মানুহ ঘৰতে আছিলোঁ মই সেই গছজোপা অপজিটৰ ঘৰটো তো তাতে মোৰ হোষ্টেল এটা আছিলে হোষ্টেলত ঠিক কৰি দিলে ঘৰৰ পৰা আৰু ঘৰৰ পৰা তেতিয়া তোমাৰ মানে এনেকুৱা নহয় যে মোক বহুত পইচা দি মোক গুৱাহাটীত ফটোগ্ৰাফী শিকাব পাৰিব বহুত টকা দিব পাৰিব তেনেকুৱা এটা হেৰি নাছিল মানে দেউতাৰ সাধাৰণ চাকৰি এটা আৰু মই তেতিয়া ঘৰত ধৰা ইমানটো বুজা নাছিলে ফটোগ্ৰাফী কৰি কি চলিব বা ফটোগ্ৰাফী হয় কি এতিয়া সেইখিনি বস্তু ঘৰতো বুজি পোৱা নাছিলে ইমান মানুহে গমো নাপায় আৰু যে চলিব পাৰিব জানো যেতিয়া মোৰ ইচ্ছাটো দেখিলে প্ৰথমতে দিয়া নাছিল নহয় আহিবৰ কাৰণে মোৰ লগৰ বহুতে ক'লে তই যা গুৱাহাটী যা কৰ গুৱাহাটীত যা কৰ তাত কৰিলে ভাল হ'ব বহুতে কোৱাৰ পিছতে ঘৰতো ক'বলৈ কওঁ লগৰবিলাকক কৈ দিবিচোন ঘৰত নহয় মোক যাবলৈ হেৰি কৰিব মোৰ আমাৰ ইয়াতে এটা কথা মোৰ ঘৰৰ ওচৰৰ এজন ল'ৰা তুমি চিনি পাবা নেকি সূৰ্য কৃষ্ণ বুলি বেহৰবাৰীয়াত পুষ্ট যেন সৰহটো মোৰ ঘৰৰ ওচৰ একেবাৰে ওচৰে ন সি প্ৰথম আমাৰ ৰাস্তাটো সোমাই তাৰ ঘৰটোৱে পায় লাচিত বৰফুকনৰ সোমাওঁতে সি তেতিয়া গুৱাহাটীত থাকে আৰু মৌচুমীহঁতৰ লগত থাকে আৰু গান চানো সি ভাল গানো লিখে তো তাত থাকে আৰু তেতিয়া সি ঘৰত গ'লে তাকে সুধো মানে ঐ মই এনেকৈ কৰিম বুলি ভাবিছোঁ তই তোৰ চিনাকি আছে ন গুৱাহাটীত তাৰতো চিনাকি তেতিয়া আৰু ইয়াত আৰু গোটেই ফটোগ্ৰাফাৰ্ছবিলাক তেতিয়া সি কয় তই এনেকৈ ষ্টাৰ্ট কৰ তই গুৱাহাটীত কৰিবি এনেকৈ কৰ তেতিয়া মই মানে এতিয়া ফটোজটো মাৰি তাক দেখাওঁ তেতিয়া সিও মানে সেইখিনি ক'লে যে গুৱাহাটী আহিলে তই কৰিব পাৰিবি তো বহুতে ক'লে মোৰ লগৰখিনিও ক'লে তেতিয়া ঘৰত অলপ বুজি পালে যাওক মানে ইমানখিনি যদি হেৰি কৰি আছে যাচোন কৰগৈ তো তেনেকৈ ফাৰ্ষ্ট ওলাই আহিছিলোঁ ওলাই আহি ইয়াত ফচিলোঁ গুৱাহাটীত বহুত কিবা কিবি কৰিলে মোৰ লগত তেনেকুৱা চিটুৱেশ্যন বহুত আছে যেনে মনত থকা যদি ক'ব পাৰি মানে এইবিলাক কথা বহুতে গম নাপায় আগতে মানে এতিয়া মই খোলোচাকৈ কওঁ এইটো কাৰণে ধৰক তেতিয়া ক'লে হাঁহেও এতিয়াও হাঁহে এতিয়া জমনিত হাঁহে কেনেকুৱা মই মানে কি হয় কিছুমান বস্তু আমাৰ ঘৰত গম পায় সেইখিনি বস্তু ঘৰ আৰু মই জানো আৰু মোৰ বৰ্তাৰ ল'ৰা দুজনে জানে কোনেও নাজানে দেই আজি গোটেই ৰাইজে জানক ফটোগ্ৰাফাৰ হ'বলৈ আহি কি হৈছিল মানে বৰপাত্ৰৰ অ'কে চিকিউৰিটি গাৰ্ডো কৰিছোঁ সেইটো হেৰি কথা নহয় তৰুণ নগৰত চিকিউৰিটি গাৰ্ড কেলৈ কৰিব লগা হ'ল সেই প্ৰথম কথা হৈছে আগতে তোমাৰ মেগাজিন বা পেপাৰ কাট দিয়ে ন কাৰ্ডবিলাকত হেৰি থাকে তোমাৰ কৈ দিছোঁ আৰু
এতিয়া ক'ব পাৰো কাৰণে কৈছো আৰু এতিয়া মোক কোনেও মানে হেৰি কৰিব নোৱাৰে কৰিছো তাত গৈ মই নিজে কওঁ মই আগতে গৈছো তাত গৈ চাকৰি ওলাই জব ওলাই যাওঁ কনচালটেঞ্চি সেইবিলাক পিছত গম পাওঁ নহয় এইবিলাক কনচালটেঞ্চি আছিলে গৈ পাওঁ সিহঁতে ক'ব চাকৰি হ'ব কিন্তু 50% দিব লাগিব হয়নে তেনেকুৱা মোক কৈছে তুমি ছুপাৰভাইজাৰ ছেম ছেম হৈছে আমাৰ 5টা লগত হ'ল ছুপাৰভাইজাৰ মই ঘৰত কৈছো মই ছুপাৰভাইজাৰ মই যাব নহয় মায়ে দেউতাই কৈছে তোক ডাইৰেক্ট ছুপাৰভাইজাৰ দিছে যেন এনেই কৈছে হা ইমান দাম ঘৰত ভাবিছা ছুপাৰভাইজাৰ পাইছো ক'ত পালি লৈ নাই মই পাইছো নহয় মই ঘৰত পোৱা নাই কেনেকৈ যাম কিমান দিব লাগে তাত কৈছে মোৰ 1500 নে 2000 টকা তাত দিব লাগিব ফাৰ্ষ্ট জইনিং মানে তাৰপিছত কেণ্টিন ফ্ৰী থকা ফ্ৰী চব দিব হৈ যায় ক'ত নি পেলাই লাজো লাগে তেতিয়া এনেকুৱা আছিলো তুমি হৈছা তেনেকুৱা আমাৰ গোটেই গুৱাহাটীলৈ 8টা একেলগে আহিছো 8টাৰ লগতে সেনেকুৱা হৈছে তাৰপিছত শপত খাইছো এইবিলাক নকৰো মই তুমি বিশ্বাস কৰা মই খুব মানুহটো খুব খঙাল আছিলো হা আৰু আগতে খুব কাজিয়া পচালো যি টি কৰি থাকোঁ কিবা ধুদুৱামি কৰি থাকোঁ কিবা কৰি থাকোঁ না তাৰপিছতে মই তেনেকুৱা মানুহতে যে তেনেকুৱা জেগাত আহি ফচি যাওঁ মই কাক ক'ম আৰু তুমি তেতিয়া মানে নিউজ লাইভটো আহিছেহে চিনাকিও নাই যদি মই মিডিয়াত বহুতে কয় কৈ নিদিওঁ কেলে মিডিয়াত নিউজ লাইভটো আহিছে আৰু তেতিয়া তাৰপিছতে যদি কৈ দিওঁ মই আকৌ ওলাই যাম ন ফচি যাম নাই মই মানে দেখিব ন ঘৰত সেইবোৰ ভয়ত কোৱা নহ'ল কাকো আৰু মোকটো লৈ গৈছে তোমাৰ হেৰিত বৰণিহাট ক'ত বৰণিহাট তোমাক ইয়াত নিলে বামুণী মৈদাম নি মই বাৰু নকৰিলোগৈ চাবলৈ গৈ কৰিলোঁ যেতিয়া মই সাংবাদিক হ'লোঁ তাৰপিছত বহুত ল'ৰা ছোৱালীয়ে তাত ফচিছিলে মই নিউজ কৰিছিলোঁ এনেকৈ কনচালটেঞ্চিয়ে ঠগে বিৰাট ঠগে তোমাৰ মোক কি কৰিলে মই আহিলোঁ আৰু ঘৰৰ পৰা পইচা মানে ফ্ৰী ন চব বেছি পইচা নাই দিয়া ভাড়াটো দিছে আৰু তাত 1500 নে 2000 টকা খুব বেছি ঘৰৰ পৰা মোক টকা 3000 দিব দিছিলে দেই একদম গুৱাহাটীত থাকিম আৰু সেইটোৱে মই হেৰি হৈ যাব লাগিব আৰু মোৰ মানে মই এইটো কাৰণে ফচিলোঁ মই ফটোগ্ৰাফী মানে কৰিমেই মানে আৰু ঘৰৰ ফালৰ পৰা মই জানো সেইটো মোক এফৰ্ড কৰিব ইমান টকা দি মোক ৰাখিব নোৱাৰে হোষ্টেলত মোক দিবও নোৱাৰে কিবা এটা কৰি পেলাই মই ছাইডকৈ কিবা এটা কৰি থাকিম তাৰপিছত মই তাত শিকি থাকিম তাৰ পৰা যিটো পইচা ওলাই মই তাত দিব পাৰিম মানে মই সিমানখিনিলৈকে ভাবিহে এই জেগাটোত ফচিলোঁ সিমান উপায় নাই মানে মই যেতিয়া সোমাই আহিছোঁ অফিচ তাত অজন্তা পথ এতিয়া মনত আছে সেই ঘৰটো সন্মুখেৰে চাওঁ এতিয়া মই ইয়ালৈকে আহিছিলোঁ নহয় মই এটা টাইমত মাইকী মানুহ এজনী আছিলে আৰু দুটামান মানুহ আছিলে আমাৰো সেইফালে আছিলে ঘৰ এটা কিমান হাউচ নম্বৰ পাহৰিলোঁ গ'লোঁ একদম গৈ এনেকৈ বহিব দিছে বহা ডকুমেণ্টছ লৈ গৈছোঁ দিলোঁ পাছপৰ্ট ফটো দিলোঁ পইচা দিলোঁ তোমাৰ কাইলৈ পৰা আহিব লাগিব মই ঠিক আছে আহিম তোমাৰ ট্ৰেইনিং হ'ব ট্ৰেইনিং হ'ব বুলি ক'লে মই ক'ত মই ভাবিছোঁ ছুপাৰভাইজাৰ পাম আৰু ডাইৰেক্ট নাই তুমি সেইখিনি কৰিবলৈ যাওঁতে বোলো ছুপাৰভাইজাৰ পষ্টহে আছিলে এনেকৈ কৈছোঁ তুমি সেইখিনি কৰিবলৈ যাওঁতে তোমাৰ ট্ৰেইনিং তুমিতো নাজানা নহয় কি কৰিব লাগিব তোমাক বৰণিহাট যাব লাগিব মোৰ থাকিবলৈ মন গুৱাহাটীত মোক লৈ গ'ল মেঘালয় ইয়াৰ পৰা মই খানাপাৰা গৈছোঁ খানাপাৰা একেদিনাই খানাপাৰা গৈ মোক এমলপ এটা দিছে দেই এই এমলপটো তুমি তাত দি দিবা তাৰপিছতে লৈ গ'লে এমলপটো ক'তো এইটো নেহেৰুৱাবা কিন্তু এইটো তাত দি দিবা তোমাৰ তাত জইন হৈ যাব গৈ পাইছোঁ খানাপাৰাত যাবলৈ মই লাষ্টত কি কৰিছোঁ মোৰ হাতত পইচা নাই দেই সেই দুদিন যেন গুৱাহাটীত থাকিলোঁহি তাহাঁতক ফোন কৰোঁ তাহাঁতি কৈছে এদিন আহিবা কৈ থাকিবা তাৰপিছত মোৰ সেইদিন পইচাটো নাইকিয়া হৈ থাকিলে নহয় গুৱাহাটীত আৰু মই যাৰ এটাই ৰুমত থাকোঁ আৰু সদায়তো নাৰাখিম মোৰ তেনেকুৱা চিনাকিও নাই কেইজনমান মানুহ চিনাকি আছিলে তাতে থাকোঁ আৰু ৰাতিপুৱা ওলাই যাওঁ মই কাহিলীপাৰাৰ পৰা অজন্তা খোজকাঢ়ি গৈছোঁ ৰাস্তাত ভাত পানী নাই আৰু ৰাস্তাত কিবা এটা পালে খাওঁ অজন্তা পথৰ পৰা আকৌ আহিছোঁ তোমাৰ ঘূৰি আহি লাষ্ট গেট হৈ একদম হেৰিতে মনত আছে মই চিনি নাপাওঁ জেগাবিলাক শ্বৰ্টকাট দিলে পাই যায় এনেকৈ ঘূৰি আহি একদম ডাউন টাউনলৈ গৈছোঁ ডাউন টাউন চিটি বাছত উঠিছোঁ নে নাই উঠিছোঁ দেই তাৰপিছত খানাপাৰা পাইছোঁ তাৰপিছত পইচা খতম নাই আৰু 20 টকা নে কেইটকা আছে ভোকো লাগিছে সিফালৰ পৰা ফোন কৰি আছে আকৌ মোক সেই মটৰৱালা মোবাইলটো যেন কৈছিলোঁ যে সেইটোৱে আছে আকৌ সেইটো লগত লৈ আহিছোঁ তাৰপিছত ফোন কৰিছে যে হেৰি আহা ইয়াত আহিব লাগে মোৰ কিহত যাম এতিয়াতো মোৰতো পইচা পাতি নাই যাবলৈ মই খোজকাঢ়ি যাব পাৰিম নাই বৰণিহাটলৈকে যেন ইমান দূৰ নাজানো নহয় খানাপাৰা তাৰপিছতে মই ক'লোঁ খোজকাঢ়ি নহয় তেতিয়া সেই মানুহটোৱে কৈছে খামটোৰ ভিতৰত পইচা আছে তাৰমানে আধা পইচা তালৈ পঠিয়াই আধা পইচা সিহঁতি হেৰি কৰে তেনেকুৱা খামটোৰ ভিতৰত পইচা আছে পইচা তোমাৰ তাৰপিছত পইচা আছে দেখোন মই তেতিয়াই এটা কাম কৰিব লাগিছে সেই পইচাটো আকৌ ঘূৰি দিয়াহে ভাল আছিলে যোৰহাট মানে
মই বুৰ্বকামি কৰিলোঁ পইচা তাৰপৰা 100 টকা এটা খৰচা কৰা 100 টকা দিছে মোক মানে হা তাৰপৰা বেছি খৰচা নকৰিবা যি খৰচা হেৰি কৰিবা কিবা খোৱা যদি খালা মোক নাই খোৱা খাই লোৱা তাতে খানাপাৰাতে সেইটো তাৰপৰা 100 টকা এটা খৰচা কৰি খাইছোঁ কিবা এটা চিটি বাছত গ'লোঁ আকৌ তোমাৰ যোৱাৰ বাটৰ পৰা এটা অটো পঠাইছে মানে তাৰপৰা মানুহ এটা আহিছে মোক পিক আপ কৰিছে তাক খামটো দি দিয়া বুলি কৈছে খামটো আনিছেনে তাক খামটো দিছোঁ গৈ দেখিছোঁ জুপুৰি এটা লৈ গৈছে মোক ইয়াক বোলে ভাত দে বোলে হা খাই ল'ব ছুপাৰভাইজাৰ হা তেনেকুৱা অৱস্থা তাৰপিছত তোমাৰ বোলো ছাৰ কোৱাৰ পৰিৱেশ নাই মানে তাত যিটো ৰুম এটা আছে আৰু বেঞ্চ এখন আছে আৰু এনেকৈ তলত কিবা পাৰি থৈছে তক্তা সন্মুখত তক্তা এখন তাতে ভাতটো খাব লাগে এই তক্তাখনত বহি পেলাই তক্তাত ভাত খাব লাগে চাপৰ মই চাইছোঁ ক'ত থাকিব কেণ্টিন বুলি কৈছিলে নহয় আৰু থকাটো সুবিধা দিব বোলো কেণ্টিন ছাৰ ক'ত কেণ্টিন বোলে এইখনেই বোলে সি পিছফালে পাকঘৰটোৰ পৰা মানে খানা বনোৱা জেগাৰ পৰা আনি দিছে আৰু ডিছপ'জেল থালি এখনত খাবলৈ ভাত কেইটামান এনেকুৱা টাইমতে দিছিলে নেকি সন্ধিয়া পাইছোঁ এতিয়া মানে মই তাৰপৰা ঘূৰিও আহিব নোৱাৰোঁ কান্দো নে হাঁহো লাগিছে মোৰ থাকিবলৈ ক'ত দিব দুটামানক খুজিছোঁ ক'ত থাকা ইয়াতে থাকিব লাগে তলত গাড়ী পাৰি দিয়ে খোৱা জেগাডোখৰতে মানে সেইখনে কেণ্টিন সেইখনতে চব শুব লাগিব চব খোলা চব খোলা মানে তেনেকৈ মানে সেই তাৰপিছত ৰাতিপুৱা মোক লৈ গৈছে ক'ত জানা নাই এই কিনাৰত সেই কয়লাৰ ইণ্ডাষ্ট্ৰি এটা আছে ৰাতিপুৱা তাত সোমোৱাই দিলে নহয় মোক ৰাতিপুৱা ডিউটি কৰিবা নে ৰাতি কৰিবা বোলে মই ৰাতিপুৱা কৰিম ৰাতিপুৱা উঠাই দিছে ৰাতিপুৱাই ভাত বনাই দিয়ে সোনকালে 5টা বজাত ভাত খোৱা অভ্যাস নাই নহয় আলু পিটিকা দালি ভাত বনাই দিয়ে খালোঁ আৰু খাই সেইটো সোমোৱাই দিলোঁ বেলচা মাৰ তাত এতিয়া পূৰা কয়লা বেলচা মাৰিব লাগি গ'লোঁ পূৰা বেলচা মাৰিছোঁ তাৰমানে খং উঠিছে নিজৰ ওপৰত উপায় নাই মানে তথাপি ইফালে আছে ফটোগ্ৰাফী শিকিম কিবা এটা কৰিম মানে এটা কথা কওঁ এতিয়া নহ'ব চাগে এইটো এটা সময় আছিল আমি যেতিয়া গুৱাহাটী আহিছিলোঁ তেতিয়া আমাৰ লগত হৈছিল মোক নি পেলাই সেই শিখৰ নে ৰজনীগন্ধা মই গম পাই মই তাৰ পৰা কাটি খাইছোঁ 2টা গৈছিলোঁ আমি তাৰ পৰা কাটি খালোঁ ভগৱানৰ কিবা মই গৈ তাত নোসোমালোগৈ ইণ্টাৰভিউ দিলোঁ তাৰপিছতে যেতিয়া মই গম পালোঁ কাহিনী এইটো তাৰপিছত সাংবাদিকতা পঢ়ি মই প্ৰথম সিহঁতৰ নিউজে কৰিছোঁ এতিয়াও মনত আছে মোৰ তো এনেকৈ মই তেতিয়া ভাবিছিলোঁ দেই মই বোলো ইয়াৰ পৰা ওলাই লওঁ তাৰপিছত মই যদি মই এদিন নহয় এদিন মই সেই জেগাডোখৰ এতিয়া নাই মই শ্বিলং চেৰাপুঞ্জী গ'লে চাওঁ চুটত গ'লে না এতিয়া চেঞ্জ হ'ল এতিয়া সেইবিলাক নাই যদিও আছে সাৱধান কিন্তু সকলোৰে লগত হৈছে প্ৰথম গুৱাহাটীলৈ আহি সাৱধান এতিয়া অলপ বেলেগ বস্তু হৈছে ইয়াত আপোনালোকে মন কৰিব টু লেট ছাৰ্ভিচ সাৱধান দেই মই কৈ থ'লোঁ আপোনালোক ঠিক আছে সেইটো গ'ল তাৰপিছত চিকিউৰিটিটো কাৰণে মই তাৰ পৰা ওলাই আহিব লাগে এতিয়া মই এটা কাম ভাল কৰিছোঁ এই ল'ৰাবিলাক যেন ফচে মই ৰাস্তাত যেতিয়া গম পাওঁ তাত পুৰণা হৈ গৈ আছোঁ নহয় মই কিমান দিন কৰিলে তাত মই তাত তোমাৰ জানানে 15 দিনমান ফচিলোঁ মই 15 দিনমান মই তাত কৈছোঁ মোক বেলচা কিয় মাৰিম মোক ছুপাৰভাইজাৰ বোলে বেলচা নামাৰ এদিন মোক ৰাতি কি কৰিলে হেৰি পঞ্জাৱী ট্ৰাকত মানে বস্তাত মানে কয়লা উঠাব লাগে হা হে ভগৱান ছুপাৰভাইজাৰ লাষ্টত মানে মই একদম খং উঠি গৈ আছে আৰু লাষ্টত মই এটাক ক'লোঁ বোলে এইবিলাক কাম মই নকৰোঁ বোলে কিয় নকৰিবা মই নকৰোঁ মই এইবিলাক কৰিবলৈ আহিছোঁ নেকি সিও দম দিছে মোক মই আকৌ ছুপাৰভাইজাৰ হিচাপত দম দিছোঁ মইতো ছুপাৰভাইজাৰ কোনে পঠাইছে বোলে মোক বোলো আমুকে পঠিয়াইছে ছুপাৰভাইজাৰ এইবোৰ ইয়াত সেইবোৰ চিষ্টেম নাই ইয়াত হেৰি কৰিব লাগিব তাৰপিছত কৈছে এইটো বোলে এইটো কাম নকৰে ইয়াক চাইড কৰ এনেকৈ বুলি কৈছে মানে মই সেইটো সময়ত মানে কি কৰিম কি নকৰিম এনেকুৱা লাগিছে এতিয়া ওলাই আহিবলৈও মোৰ হাতত পইচা নাই ফচি গ'ল গুৱাহাটী আহিম ক'ত যাম মই এতিয়া ফচি গ'লোঁ মই এটাই ভাবিছোঁ যে কেইদিনমান কাম কৰি সি যেন মোক দিব টকা 300 হওক 200 টকা হওক 300-400 টকা মুঠতে গুৱাহাটীলৈ মই পলাব লাগে লাষ্টত যেন মই এনেই কথা বতৰা ওলাই আৰু লাষ্টত যেতিয়া নতুন ল'ৰাবিলাক আহে মই ৰাস্তাতে কওঁ হেৰি নহয় ইয়ালৈ আহিছা নি মই ওলাই আহোঁ মানে ৰাতিপুৱা বন এটা কিবা চাহ একাপ খাবলৈ খাম এটা দি পঠিয়াইছে নাই মুগাৰ খাম এটা দিছে একদম নহয় ইয়াৰ পৰাই পিক আপ লোৱা ইয়াৰ পৰাই পলাই দিয়া মই তাৰ পৰা বহুতকেইটা ল'ৰা মানে পঠিয়াই দিছোঁ গুৱাহাটী কিছুমান দেখিছোঁ বাইক লৈ গৈছে টিপ টপ যায় কাজিয়াও হৈছে বহুত ল'ৰা আমি ইয়াত এইবিলাক কৰিবলৈ আহিছোঁ নেকি তেনেকুৱা কাজিয়াও কৰিছে তাত কান্দি গৈছেগৈ ল'ৰা তাৰপৰা 15 মোতকৈ দুখীয়া ঘৰৰ ল'ৰা আহিছে তাতে সেইবিলাক ক'লে মোৰ বেয়া লাগিছে মই ভাবিছোঁ ইহঁতক কেনেকৈ ইয়াৰ পৰা উদ্ধাৰ কৰিব পাৰি কিন্তু লাষ্টত মই নিজেই ইমান ফচি গৈছিলোঁগৈ লাষ্টত যেন তেনে মই তাত ক'লোঁ যেন ছাৰ গুৱাহাটীত কিবা এটা কাম দিয়ক না চিকিউৰিটি কৰিম বোলো চিকিউৰিটি আছে নি আছে বোলে এটা পোষ্ট পাইছোঁ বোলে তৰুণ নগৰ ফ্লেট তাত বোলো মই যাম মই আগতেই মাত মাতিছোঁ মই যামকৈ মানে গুৱাহাটী আহি পাবহি লাগে বেগ পেকিং কৰিছোঁ মনে আৰু কোনো নথকা সময়ত তাৰপিছত ছাৰ বোলো পইচা দিয়ক যাব লাগে নহয় কিমান পাওঁ তই মই বোলো হিচাপটো কৰক 1500 মান টকা পাওঁ
সি মোক 600 টকা নে 700 টকা দিছে তই বোলে এইটো বোলে নেক্সট মাহত পাবি বোলে ৰাখি থৈছে মই ভাবিলোঁ লাগি থকাটো ভাল নহ'ব পইচাটোৰ কাৰণে যি পাইছোঁ লৈ মুঠতে যাব লাগে আহি একদম তোমাৰ গুৱাহাটী পালোঁ সেই বুলি মই গুৱাহাটী পাই তৰুণ নগৰত মই ভাবিছোঁ ক'ত থাকিম ক'ত নাথাকিম মই ইয়াত এটেণ্ড কৰিলোঁ তৰুণ নগৰ এড্ৰেছটো কৈ দিলে মোক আহি পালোঁ বেগ থলোঁ ছিকিউৰিটি গাৰ্ড ৰাতি কৰিব লাগিব ৰাতি মই ছিকিউৰিটি গাৰ্ড দিনটো মহৰ কামোৰণি তলত পূৰা মহ লিফ্টটোৰ তলত বহি থাকিব ৰাতি 1:30 2টাত পানী গাড়ী আহে তোমাৰ মানুহ সোমাই তাত মই লিফ্ট চলাবই নাজানো ভালকৈ তেতিয়া মানে ইমান হেৰি নহয় নহয় এইবিলাক মই লিফ্টত উঠি নাই পোৱা ভালকৈ ক'তো লিফ্টটো কেনেকৈ ক'ত চুইচ দিয়ে সেইবিলাক নাজানো মানে পানী টেংকি চাবলৈ কয় মই লিফ্টটোত গ'লেও হয় 5th ফ্ল'ৰলৈ মই ষ্টেপ একদম থাপকৈ ষ্টেপত গৈ তোমাৰ ওপৰত গৈ মানে হেৰি চাওঁগৈ পানী চাওঁগৈ ৰাতি পানী গাড়ীৰে গেট খুলি দিওঁ পানী আনলোড কৰিব গাড়ী যাব সেইবিলাক আৰু মহ মই খেদিম কেনেকৈ মোৰ এনেকুৱা হৈছে এতিয়া ক'ৰ পৰা খেদিম একো নাই মানুহবিলাকে কি কয় এটা বস্তু চাবচোন ফ্লেটবিলাকৰ তলত চিগাৰেটটো খাই পেলাই থৈ দিয়ে আধাটো পেলাই মই গোটাই ধুনীয়াকৈ তাক হেৰি কৰোঁ লোকে খোৱা চিগাৰেট তাক কি কৰোঁ জ্বলাওঁ শুপোঁ শুপি এনেকৈ মাৰোঁ জানানে মই যাব কাৰণে মোৰ মুখত হাঁহি এটা ওলাই আছে কিন্তু তুমি কি পৰ্যায়ত কেনেকৈ সেইখিনি মানে সেইখিনি এতিয়া এইবিলাক যে তোমাক কৈ আছোঁ কোনোবাই ক'ব তই কেতিয়া কৰিছ এইটো মোৰ লাষ্ট বহুতকেইটা ইণ্টাৰভিউ তেনেকুৱা হৈছে এইখিনি নাই কোৱা তোমাকতো এতিয়া মই চব খোলোচাকৈ কৈ দিছোঁ কথাখিনি সিমানখিনিলৈকে কৰিছোঁ এতিয়া ক'ব এই মিছাকৈ কৈছে তেনেকুৱাতো হৈ যায় এইবিলাক কেতিয়ানো কৰিছিলে বস্তুবিলাক সেইবিলাক বস্তু আমি কেনেকৈ মানুহৰ আগত কৈ ফুৰিম নিজৰ পাৰ্চনেল কিবা হৈছে মই চবৰে আগত গাই ফুৰিব নোৱাৰোঁ তো এতিয়া এইটো তোমাৰ শ্ব'টোত ধৰা সেইখিনি আমি ধৰা বন্ধু হিচাপে আমি কথা পাতিছোঁ কাৰণ আছে মানে সেইখিনি বস্তু কিছুমান বস্তু জানক ৰাইজে বেলেগৰ কাৰণে যিখিনি আহক হয় ষ্ট্ৰাগলটো আজি বিক্ৰম বৰপাত্ৰ তেনেকৈ হোৱা নাই বা মই আজি এইখিনিলৈ পাইছোঁ ময়ো তেনেকৈ হোৱা নাই বহুত ঘাত প্ৰতিঘাত থাকে ন বহুত আছে তো শ্বৰ্টকাট জীৱনত নাই একেবাৰে নাই আৰু মোক তোমাৰ ধৰা এতিয়াহে মানুহে বিক্ৰম বৰপাত্ৰ সেই হেৰিটোত দেখিছে মই যে সেই তাৰ আগৰ সেই এতিয়া যে মই ক'লোঁ সেই বস্তু কিন্তু মানে নেদেখিলে কি কৰি আছিলোঁ কি নাই কৰা সেইখিনি বস্তু মোৰ গাঁৱতো গম নাপায় বহুতে গাঁৱত গম নাপায় মোক লগৰ ল'ৰাক গম পাবলৈ নাই দিয়া আকৌ ইয়াৰ পৰা যে মই ছিকিউৰিটি কৰি 2 দিন কৰিলোঁ 2 দিন কৰি মই পলাব লাগে এতিয়া ঘৰলৈ যামগৈ বুলি ঘৰলৈ যাম আৰু পলাম আৰু মোক বেগটো ৰাখি থৈছে আহিব নিদিয়া কেৰাচিন তেল ষ্ট'ভ আৰু মোক এটাই কৈছে কেৰাচিন তেল আনগৈ যা 20 টকা কেৰাচিন তেল সেই তৰুণ নগৰ দোকানখনৰ পৰা লৈ গৈছোঁ কিবা এটা বনাই খাইছোঁ খাই পলাম আৰু কোন সময়ত পলাম আৰু ভাবি আছোঁ মানে তে 2টা থাকে চিকিউৰিটি কৈ লগাই দিব যেন কোনোবা এটা চান্স পাই পানি মই বেগটো লৈ মোৰ ভনী জোৱাই থাকে কাহিলীপাৰাত তাকো মই শিকাৰ কথা কোৱা নাই সিহঁতো চালে এতিয়া গম পাব চিটুৱেশ্যন সেই বেগ লৈ চিধাই খোজকাঢ়ি মই কাহিলীপাৰা গৈছোঁ তৰুণ নগৰৰ পৰা কাহিলীপাৰালৈ আকৌ দেই GS ৰোড হৈ খোজকাঢ়ি গৈছোঁ তেনেকুৱা হৈছে মানে মোৰ লগত সেইখিনি তাৰপিছতে সেইদিনাখন তাৰ দিনত থাকি ৰাতিলৈ আৰু বাছত মই খানাপাৰাত গৈ ঘৰত ওলালোগৈ ৰাতিপুৱা ঘৰত গৈ আৰু মাহঁতে কোন আহিছে বুলি কৈছে কোনো এইটো ধৰিব পৰা নাই কেলৈ কোৱাচোন চেহেৰা অৱস্থা নাই ক'লা গোটেইটো মানে কয়লাখনিত থাকি গোটেইটো চেহেৰা এইটো মোক মানে ঘৰত দেউতাই শুনো বুলি কয়তো আমাৰ ঘৰৰ মায়ে শুনো বুলি কয় এইটো আমাৰ শুনো হয়নে নহ'ব চাচোন বোলে মাক কৈছে মায়ে মই তেতিয়া গোটেই কাহিনীবিলাক ঘৰত কৈছোঁ মানে পেণ্টবিলাক সেই পিন্ধোঁ যেন তেনেকৈ থৈ দিওঁ আৰু সেইবিলাক মায়ে ধুইছে গোটেই কয়লাৰ গোটেই ধোঁৱাৰ গুৱাহাটী যাব নালাগে আৰু সেইখিনি বস্তু তাৰপিছতে মোৰ গেপ একেবাৰে গুৱাহাটী নাই অহা নিদি আৰু আহিবলৈ আৰু গ'ল আৰু মই ভাবিছোঁ নহ'ব গুৱাহাটী যোৱা তাৰপিছত লাহে লাহে কিন্তু মোৰ সেই ইচ্ছাটো যে আছিল সেইখিনি ঘৰত বুজি পালে দেউতাই ক'লে যেন কিমান টকা তোক দিব লাগিব কি কৰিব লাগিব বোলো বেছি নহয় হোষ্টেলত থকা মেলা এনেকুৱা খৰচা মাজতে ইয়াত খবৰ খাতি কৰিলোঁ UB ফটেজত ফোন যোগে মাজত আহিও গ'লোঁ যোৰহাটত তেখেতেও হেল্প কৰিলে সেয়া হোষ্টেলত থকাৰ সুবিধাটো কৰি দিলে তেতিয়া ক'লে টকা 15,000 দিলে হ'ব সেই 15,000 মোক ইনভেষ্ট কৰি দিয়ক মই থাকিম বাকী কেনেকৈ থাকিম কিন্তু ইয়াত তুমি 6 মাহত মোৰ 15,000 টকাই নহয় মানে খাই বৈ ওলাই মেলি আহোঁ এতিয়াও তোমালোকৰ একদম সঁচা তোমাৰ ঘৰৰ অংশত কলিতা যেন সঞ্জীৱ কলিতাই ভালকৈ জানে মোৰ বিষয়লৈ মই তাত আহি সেইজনে আহি তাত লগাইলে যেন এই ল'ৰাটোৱে মাজে মাজে আহি ভাত খাব ইয়াত বাকী ভাত দিবি দেই ইয়াত এইডোখৰত তাৰ হোটেলখন আছিলে ভায়েকৰ লগত ককায়েকৰ লগত মন কৰিলে সি প্ৰতিদিন টাইমত কৰিলে পিছত তেওঁ সেই কলিতাত সঞ্জীৱ দা হোটেলখনত আহি সি 10 টকা নিৰামিষ ভাত তাত তেতিয়া আলু ভাজি দালি ভাত দিয়ে তাৰ মোৰ সঞ্জীৱৰ লগত তেনেকৈ চিনাকি সি জানে পূৰা মানে
তেতিয়া সেই আহি তাৰ ওচৰতো এনেকুৱা হৈ গ'ল, তাৰপিছত বাকী হৈ গ'ল, মই ঘৰলৈ গুচি গ'লোঁ, 3 বছৰ ঘৰত থাকিলোঁ। 3 বছৰৰ পিছত সেই মানুহজনক মোক লগ পালে, যোনে হেৰি কৰিছে, অশ্বিনী ছাৰ, তেখেতক সি কৈ পঠিয়াইছে যে আপোনাৰ ল'ৰাটোৱে ভাত খাইছিলে, সি মোক ইয়াত 600 টকা 900 টকা দিবলৈ থাকি গ'ল নহয়। মই 3 বছৰ পিছত সেই কলিতাক মই সেই 900 টকাটো ঘূৰাই দিছোঁ। 3 বছৰ নাই মানে মই গুৱাহাটীত। যেতিয়া আহিছোঁ, প্ৰথম পইচা সেই 900 টকা যেন বাকী কৰিছিলোঁ, সেই পইচাটো মোৰ মনতো আছে, কলিতাদাৰো মনত আছে, মোৰো মনত আছে। আপোনাৰ 900 টকাটো হিচাপ কৰি গৈছোঁ, 900 আছিলে হয়নে? হয়, তই ক'ৰ পৰা লালিহি? ইমান বছৰৰ পিছত বোলো সেইটোৱে, মানে সেইটো মনত আছে। খালি তেতিয়া নাছিল কাৰণে চাগে মই গুচি গ'লোঁ, আৰু পলাই যোৱা নাই বাৰু, তেতিয়া গৈছোঁ আৰু এইখিনি আপোনাৰ পইচা লওক। মানে ছিকিউৰিটি গাৰ্ড কৰি থাকোঁতে সেইটোতো ভোক আছে, মানে কেতিয়াবা এইটোও হয় যে যিটো কাম কৰিব মন নাই, ইচ্ছা নাই, তাৰপৰা পলাই দিয়া ভাল, হয়নে? হয় হয়, একেবাৰে। নহ'লেতো ছিকিউৰিটি গাৰ্ডে কৰি থাকিলেহেঁতেন। উপায় নাই। সেইটো এতিয়া ছিকিউৰিটি গাৰ্ড সেইটো সময়ত চিটুৱেশ্যনটো এনেকুৱা হৈ গ'ল, মই সেইটো তেতিয়া সেইখিনি পৰ্যায়লৈ যাব লগা হ'ল। হয়তো মই যদি মোৰ ঘৰখন অলপ ঠিক হ'লহেঁতেন বা সেইখিনি পৰ্যায় কেতিয়া নগ'লো হয়। আচলতে কিছুমান বস্তু কি হয়, ঠেকা খাবও লাগে, সেইখিনি বস্তু আচলতে সেইখিনি বস্তু কৰাৰ কাৰণেহে আজি চাগে মই এই জেগাটোত আছোঁ, এই জেগাত আছোঁ। যদি মই মোক ঘৰৰ পৰা যদি দামী কেমেৰা এটা তেতিয়াই দিব পাৰিলেহেঁতেন, মোক যদি থাকিবলৈ একদম হোষ্টেল গুৱাহাটীত ৰুম চুম দি যদি টকা চকা দি মেলি ধুনীয়াকৈ, তেতিয়া চাগে মই বিক্ৰমৰ পাত্ৰ নহ'লোহেঁতেন চাগে, জানানে? পইচা চা খৰচা কৰিলেহেঁতেন, কোনে ফটো মাৰি, কোনে শিকিবলৈ ইচ্ছা থাকিলেহেঁতেন তেতিয়া? তাকেতো যে মোৰ তেতিয়া এইটো আছিলে, ফটোগ্ৰাফীটো মোৰ চখো আছিলে, আৰু মই এইটো ভাবিছোঁ মই এইটো কৰিয়ে চলিব লাগিব, পিছলৈও এইটো কৰিয়ে খাব লাগিব। সেইটো আছিল কাৰণে মানে দুইটাই সেয়া আছিল কাৰণে মানে আজি সেই তেনেকেই চলি আছোঁ, কৰি আছোঁ। আৰু বহুত দুখৰ কথা পাতিলোঁ। এতিয়া আহোঁ অকণমান পোহৰলৈ। ফ্লেছ জ্বলিব এতিয়া ফটো কেমেৰাৰ ফ্লেছ। আৰু এটা কথা কি জানানে, তাৰ মাজতে যোনটো চবচে মানে ইণ্টাৰেষ্টিং কথাটো হৈছে, তোমাৰ যোনটো ফ্লেটত ছিকিউৰিটি কৰিছিলোঁ, এতিয়া তাতে ভাড়া নহয়, শুনা, এদিন এঘৰ মানুহৰ ঘৰত মোক লৈ গ'ল, মানে লাঞ্চ কৰিবৰ কাৰণে মাতিলে। 2জনমান লগৰ লগত গ'লোঁ, সেই ফ্লেটটোলৈ গৈছোঁ জানানে, লাঞ্চ কৰিবলৈ। মই গেটখন যেতিয়া সোমাইছোঁ, তোমাৰ চিনাকি লাগিছে। গাড়ীৰ পৰা মই নামিছোঁ, মোৰ লগৰ দুজন ওপৰলৈ গ'ল লিফ্টত, 4th ফ্ল'ৰ আহিবি দেই কৈ থৈ গৈছে। তই কি কৰ? মোৰ অলপ তলত ৰচোন ৰ। মই সেই তলৰ পৰিৱেশটো চাইছোঁ মানে, মইতো এইটো লিফ্টৰ তলতে বহিছিলোঁ, এইখন গেট আছিলে। লগালগ পিছফালে গৈছোঁ, পানী টেংকিটো চাইছোঁ, হা, এইটো হয় ইয়াতে, মানে ভাবা তুমি। লগৰ ছিকিউৰিটিজন আছিলে নাই? নাই, সেইবিলাক নাই, নতুন হ'ল। আৰু তাৰ ছিকিউৰিটি গাৰ্ডটোক মই কি সুধিছোঁ জানা? দাদা এইপিনে আহকচোন, হেৰি আপুনি ইয়াতে কৰে? হয় ইয়াতে। ৰাতি পানী গাড়ী আহে 1:30 বজাত? এটা 1:30 আহে। আনলোড কৰে ইয়াতে? আকৌ ওপৰত টেংকিত পানী চাবলৈ যাব লাগে? সি মানে আচৰিত হৈছে, সি কেলৈ সুধি আছে? মই মানে এইটো হয়নে নহয়, মানে সেই তাৰ ছিকিউৰিটিকো সুধিছোঁ মানে। সি কৈছে হয়, ইমানখিনি কেনেকৈ গম পায়? মই যাওঁতে কৈ থৈ যাম বুলি কৈ মই ওপৰলৈ গুচি গৈছোঁ। যদি নপলালাহেঁতেন, সেই যিজন মানুহক সুধিছিলা সেইজন তুমিয়ে হৈ থাকিলাহেঁতেন, হয়নে? হয় চাগে। কি মজা লাগিছে ওপৰত গৈ, মানে একদম লিফ্টটোত যেতিয়া গৈছোঁ, মানে মই ভাবিছোঁ মানে ক'ত আহিছোঁ মানে মই আজি। কাহিনী সঁচাই শুনিলে শুনি থাকিব পাৰি দেই, শিকিব পাৰিব মানুহে, ৰিয়েলি। ঠিক আছে, ইমানো নালাগে, হ'ব। এতিয়া আহিলোঁ, ফ্লেছ কেতিয়া জ্বলিলে, ভাল দিন কেতিয়া আহিলে, প্ৰথম মানে ইমান চব অভিনেত্ৰীৰ লগতে তুমি ফটোশ্বুট কৰিছা, এইটো তোমাৰ কাৰণে ৰৈ থাকে সকলো। প্ৰথম ফটোশ্বুট ৰৈ নাথাকে, যি নহওক দিয়াচোন, সেইটো বিচাৰে সেইটো। আৰু সেইটো মই সেইটো সুবিধা কণ পোৱাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ, যে মোক বিচাৰে কামটোৰ কাৰণে। আচলতে কামৰ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰে। লাহে লাহে সেয়া প্ৰিভি ফুটেজত শিকিলোঁ যে মই, তাৰপিছতে আকৌ ঘৰত গ'লোঁ, ঘৰৰ পৰা আকৌ আহিলোঁ। মোক তেতিয়া ঘৰত দেউতাহঁতে বুজি পালে কথাটো। তেতিয়া ঘৰত কেমেৰা কিনিবৰ কাৰণেও ইমান সেয়া ফাইনেন্স কৰিব পৰা নাছিলে, তথাপি ঘৰৰ পৰা কিবা এটা দিছিল। প্ৰথম কেমেৰা কি আছিলে? মই কেননৰ লৈছিলোঁ এটা কেমেৰা, 60D। হয়, তাৰপিছতে এতিয়া বেলেগ কেমেৰা ইউজ কৰোঁ। তাৰপিছতে তোমাৰ ঘৰৰ পৰা অলপ ফাইনেন্সিয়েল ছাপোৰ্ট কৰিলে পিছত, কিন্তু ফাৰ্ষ্ট কেমেৰা কিনিও পইচা নাছিলে। সেইটো কাৰণে সেইটোৱে আৰু চব ৰিলেটেড থাকে ন। ফটোগ্ৰাফী যাব বিচাৰিছিলোঁ কাৰণে ধৰ ছিকিউৰিটি কৰিব লগা হ'ল, সেইখিনিও কৰিব লগা হ'ল। তো তাৰপিছতে তোমাৰ তাৰ আগতে আকৌ মুৰ্গীৰ দোকানো দি আহিছোঁ দেই ঘৰৰ ওচৰত। বহুত কিবা কিবি তাতে সেই চলি থাকিবৰ কাৰণে কৰিছিলোঁ। তাৰপিছত তোমাৰ ইয়াত আহি এইখিনি হ'ল, হোৱাৰ পিছতে তোমাৰ কেমেৰা মই ডাটা মিছনত ল'লোঁ এটা।
ফাৰ্ষ্ট কেমেৰা 60D লাহে লাহে ষ্টাৰ্ট কৰিলোঁ মই ইয়াতে প্ৰভাকৰ দে ছাৰ কমাৰ্চ পইণ্টৰ এটা ফটো ফেশ্বন বুলি বহুত পুৰণা প্ৰভাকৰ দে তো তেখেতক কণ্টেক্ট কৰিলোঁ অপজিত আছে কমল বৰ্মনৰ আছে এনেকৈ তেখেতকো মই সোধ-পোছ কৰোঁ আগতে তেতিয়া ষ্টুডিঅ' ভিতৰটো কেনেকুৱা দেখা নাপাওঁ ইনষ্টিটিউটত আৰু শিকালে আৰু থিয়ৰী শিকালে প্ৰেক্টিকেল বাহিৰত গ'লোঁ আৰু ফটো শ্বুট কৰিবলৈ খুব ইচ্ছা গৈ আছে তাৰপিছতে মই ইয়াত ছাৰহঁতৰ লগত কথা বতৰা পাতিলোঁ পতাৰ পিছতে প্ৰভাকৰ ছাৰে ক'লে আহিবাচোন মোৰ ষ্টুডিঅ'ত আহিবা এবাৰ চাবা আহি তুমি শ্বুট টুট কৰিব পাৰা নেকি মই মাজে মাজে আহোঁ মানে এনেই আহি বহি থাকোঁ তো মাজে মাজে আহি বহোঁ তাৰপিছতে তোমাৰ যিকেইজন ছিনিয়ৰ ফটোগ্ৰাফাৰ আছে তেওঁলোকৰ ষ্টুডিঅ'টোত যাওঁ তেওঁলোকৰ তাতো বহোঁ চাওঁ কিন্তু কিছুমান ষ্টুডিঅ'ত এনেকুৱা আছিলে তোমাক শ্বুট কৰি থাকে ন মাতে ধৰা যাবলৈ সেই বাহিৰত বহাই ৰাখে মাতি লৈ যে মই আহিছোঁ মোক ইমান হেৰি নকৰে কিন্তু বাহিৰত বহি থাকোঁ আৰু ভিতৰত শ্বুট চলি থাকে মানে ভিতৰটো কেনেকুৱা মানে এনেকৈ চাবো মানে নাপাওঁ মানে হা তাৰপিছত দেখোঁ যে আমুক এইজন আমুক আৰ্টিষ্ট হয় এইজন আমুক হয় ওলাই যায় তেনেকুৱা আৰু লাষ্টত মই প্ৰভাকৰদাৰ তাতে ফটো ফেশ্বনত মই ষ্টাৰ্ট কৰিলোঁ বহি থাকোঁ তেখেতে হেৰি কৰে তাৰপিছত লাষ্টত আৰু এজন ফটোগ্ৰাফাৰ অনুপ বৰুৱা তেখেতে শ্বুট টুট কৰে অনুপদাৰ লগতো বহুত দিন থাকিলোঁ কামবোৰ মই লাইট চাইট ধৰি মেলি দিওঁ বহুতখিনি কৰিছোঁ আৰু তেতিয়া তাত এজন ল'ৰা পালোঁ দীপাংকৰ বুলি তাৰ সিয়ে মই থাকোঁ লগ নাথাকে মোৰ কাম বন নাথাকিলে তাৰ তাতে বহি থাকোঁহি প্ৰভাকৰদাৰ ষ্টুডিঅ'ত ছাৰৰ ষ্টুডিঅ'তে বহি মেলি সেইখিনি যেতিয়া কাম থাকে সেই লগত থাকোঁ যেন একচুৱেলি সেইখিনি তেতিয়া লাইটিং চাইটিং কেনেকৈ কৰে তেতিয়া লাইট ধৰোঁ আৰু লাইট এনেকৈ কৰা তেনেকৈ কৰা আৰ্টিষ্ট আহে মোৰ তেতিয়া আৰ্টিষ্টে মোক চিনি নাপায় এজ এ এছিষ্টেণ্ট বা লাইটমেন বুলিয়ে জানে আৰু সেইখিনি কৰোঁ সেই চাহ তাহ অনা মেলা কৰোঁ মানুহ আছে ইমান চাহ আনিব লাগে তললৈ আহোঁ বাইদেউ তাৰ পৰা চাহ আনিও হেৰি কৰোঁ সেইখিনি কিন্তু মই পজিটিভলি লৈছিলোঁ দেই সেইখিনি বস্তু মোক চাহ অনুৱাইছে বা আজিকালি কি হয় বহুতক তুমি এতিয়া ময়ে ক'ব নোৱাৰোঁ চাহ একাপ আন গৈছোঁ যা তলৰ পৰা বেয়া পাই যাব মানে মোক চাহ অনুৱাইছে হৈ যায় সেইটো হয়নে মোক আমুকটো কৰিবলৈ কৈছে মইতো সেইটো সেইটো কৰিবলৈ অহা নাই মই লেট্ৰিনো চফা কৰিছোঁ বাথৰুম চফা কৰিছোঁ ষ্টুডিঅ'ৰ সেইখিনি আচলতে কি জানে সেইখিনি নিজৰ বুলিয়ে কৰিছোঁ ভাবিছোঁ যে মই এই জেগাত আহিছোঁ এইটো মই মন্দিৰ বুলি লৈছোঁ একচুৱেলি মোৰ মন্দিৰটো ভালকৈ চাফ চিকুণকৈ ৰাখিবলৈ ৰাতিপুৱা সোমাই আহিয়ে মই ঝাৰু চাৰু মাৰোঁ আশীৰ্বাদটো তাৰ পৰা পায় সেইটোৱে পায় মই সেইটো এতিয়া কমাৰ্চত সেই ষ্টুডিঅ'টো নাই বহুত আৰ্টিষ্ট বহুত ছিংগাৰ এইটোত শ্বুট নকৰা নাই কমাৰ্চ মই তোমাৰ সেইটো প্ৰথম গৈছোঁ কমাৰ্চ পইণ্টৰ যিটো ষ্টুডিঅ' আছিলে পিছত তাৰ পৰা তুমি ছিফ্ট কৰিছিলোঁ ৰাজগড় ইয়াত আহিলোঁ যেন ছিফ্ট কৰাৰ দুদিনৰ আগত গৈছিলোঁ ইয়াত ৰাজগড় বহুত ডাঙৰকৈ খুলিছিলোঁ সেইটো ষ্টুডিঅ' তেতিয়া লকডাউনৰ সময়ত আকৌ বন্ধ কৰি দিব লগা হ'ল কাম বন নাছিল চব যি পইচা জমা আছিল চবটো আৰু সেইটোতে ষ্টুডিঅ'তে দি থাকিব লগা হ'ল তো তেতিয়াহ'লে ৰেণ্টটো আছে ঘৰ ভাড়া তো সেইটো কাৰণে কষ্ট হ'ল অলপ যথেষ্টখিনি তেতিয়া ফাইনেন্সিয়েলি একেবাৰে মানে উইক হৈ গ'লোঁ আৰু তো ভাবিলোঁ যেন এতিয়া কাম বন নাই যিহেতু কেতিয়া শ্বুট হ'ব এইটো ইণ্ডাষ্ট্ৰি কেতিয়া আকৌ গ্ৰ' কৰিব এইটো কাৰো কামেই নাই শিল্পী সমাজৰ একো মানে কামেই নাইকিয়া হৈ গ'ল ইণ্ডাষ্ট্ৰি একেবাৰে কাম নাই তো সেইটো কাৰণে ভাবিলোঁ আকৌ কেতিয়া হ'ব কেতিয়া নহ'ব তেতিয়া বন্ধ কৰি দিলোঁ মানে এনেকুৱা হ'ল এইটো ষ্টুডিঅ' প্ৰথম কোন আছিল তোমাৰ প্ৰথমটো ক্লিক কৰিছিলা প্ৰফেচনেলি মানে যিটো তুমি প্ৰথম পইচা পাইছা আৰু হয় সেইটো মনত নাই ষ্টুডিঅ'ত সেইটো বস্তু সেইটো মনত পৰা নাই তেনেকৈ দেই কিন্তু মানুহৰ প্ৰথমটো মনত থাকে নাই ক'ব বিচৰা নাই কৰিছোঁ পইচা চইচা কম দিয়ে আৰু তেতিয়া ইমান হেৰি নাথাকে আৰু এটা শ্বুট কৰাৰ লগে লগে তোমাৰ আৰু কেতিয়া শ্বুট পাওঁ ঠিকানা এতিয়া চিনি নাপায় ন আৰু লাহে লাহে কৰিছোঁ কৰাৰ পিছতে ষ্টুডিঅ' ভাড়া দিওঁতে যায় আৰু তেতিয়া ঘণ্টা ছিষ্টেম লয় ধৰা তেতিয়া 2000 টকামান দিয়ে আৰু শ্বুটটোত 3000মান টকা দিয়ে সেইটোতে মেকআপ আৰ্টিষ্টটো ঠিক কৰিব লাগিব নিজেও ষ্টুডিঅ'ত দিব লাগিব নিজেও থাকিব লাগিব তো তেনেকুৱাকৈ কৰিছোঁ এতিয়া মনত পৰা নাই লাহে লাহে কৰাৰ পিছতে কি হ'ল তোমাৰ মোৰ কামবিলাক আচলতে দেখা পালে ৰাইজে আৰু চবে দেখা পালে যে বিক্ৰমে এনেকুৱা ধৰণৰ কাম কৰে তো এতিয়া সেইটো কাৰণে ধৰক এতিয়া ছিংগাৰবিলাকৰ হওক প্ৰায় ছিংগাৰবিলাকে মানে অসমৰ যিমান জনপ্ৰিয় মানে ছিংগাৰ আছে কণ্ঠশিল্পী হওক তেওঁলোকে মোৰ ওচৰতে শ্বুট কৰে 2-এজনৰহে বাকী আছে বাকীবিলাকে তেওঁলোকে মোৰ ওচৰত শ্বুট কৰে আৰু থিয়েটাৰো বহুতকেইখন থিয়েটাৰ মই শ্বুট কৰিছোঁ চিনেমা পোষ্টাৰ বুলি ক'লে ধৰা তেওঁলোকে বেলেগক কি সোধে নাজানো প্ৰথম চাগে মোক বিচাৰি মানে প্ৰথম বুলি নকওঁ মোকো বিচাৰে তেওঁলোকে কাম তো
তো সেইবিলাক যেতিয়া গম পালোঁ আৰু আচলতে আমাৰ এইটো কাৰণে কোৱালিটি আৰু বেলেগ ফটোগ্ৰাফীৰ লগত আমাৰ কিছুমান বস্তু ফটোগ্ৰাফী আমাৰ কামবিলাক কেলৈ নিমিলে এতিয়া বিয়াখনৰ কথা বেলেগ ফেশ্বন শ্বুট বুলি ক'লে বেলেগ হয় প্ৰডাক্ট শ্বুট বুলি ক'লে বেলেগ হয় আৰু তোমাৰ আউটডোৰত গ'লে বেলেগ হয় ভাগ তো আমি এতিয়া আমাৰ কামবিলাক সেইখিনি কৰাৰ বাহিৰেও আমাৰ কামবিলাক কেৰেক্টাৰ শ্বুট যিবিলাক কৰোঁ তো কেৰেক্টাৰ শ্বুটটো ইমান ইজি নহয় মানে তাত লাইটিঙৰ বহুত নলেজ লাগিব মানে লাইট শ্বেডো কৰিব লাগিব লাইটিং থিয়েটাৰৰ পোষ্টাৰবিলাকত বেছি প্ৰভাৱ থিয়েটাৰ পোষ্টাৰ হওক ফিল্মৰ হওক যেতিয়া তোমাক আমাৰ কি হয় কনচেপ্টবিলাক দেখাই দিয়ে হলিউডৰ এখন পোষ্টাৰ দেখাই দিলে তোমাক যে এইখন পোষ্টাৰৰ নিচিনা মোৰ পোষ্টাৰখন বনাম চ' লাইটিং এনেকুৱা কৰিব লাগিব তো আমাৰ ইমানখিনিলৈকে ভাবি থাকিলে নহ'ব দেখাই দিয়াৰ লগে লগে মই কি কেনেকৈ লাইটটো কৰিছোঁ বা পোষ্টাৰখনত সেইটো ভাবিলে নহ'ব লগালগ তুমি সেই লাইটটো কৰিব পাৰিব লাগিব মানে ষ্টুডিঅ' ইনডোৰৰ ভিতৰত মানে সেইটো আজিকালি কিছুমান মই ফটোগ্ৰাফাৰ্ছ দেখিছোঁ যে সেই নলেজটো কম আছে কিয়নো সেইখিনি কেনেকৈ লাইট কৰিব লাগিব কি কৰিব লাগিব সেইখিনি আচলতে প্ৰপাৰ জানিলে তেওঁলোকৰ কাৰণেও সুবিধা হয় এতিয়া সেইটো কাৰণে কিছুমান মানে ধৰা হেৰি কামবিলাক সেইকাৰণে য'ত মানে ক্ৰিয়েটিভ কামবিলাক প্ৰপাৰ যোনে সেইকাৰণে কামবিলাক আহে আমাৰ ওচৰলৈ তো এনেইতো বেলেগে বহুত বেলেগ ধৰণৰ কাম কৰিয়ে থাকে তো আৰু সেইখিনি কাম কৰাৰ মজাটো বেলেগ মানে যেতিয়া মই লাইটিং কৰিবলৈ পাওঁ সেই পাইখন মই ভালহে পাওঁ মানে মোৰ নিজৰো এটা ফটোখন এনেকুৱা হ'লে ইমান ধুনীয়া লাইট কৰিছোঁ নিজৰে ভাল লাগে মানে পোষ্টাৰখন যে ডিজাইন হৈ ওলায় মই এতিয়া ক'ৰবাত যদি যাওঁ গোটেই অসমত য'তেই নাযাওঁ যেতিয়া থিয়েটাৰ এখনৰ পোষ্টাৰখন লাগি থাকে তেতিয়া নিজৰ কামটোৰ এইখন ভাল লাগিছে দেই বা যেতিয়া এখন চিনেমা আহিব ফিল্মবিলাক আহে যেতিয়া চিনেমাখন ৰিলিজ হোৱাৰ আগে যেন আমাৰ গোটেই অসমত যেন বেনাৰ পোষ্টাৰবিলাক লাগে তো নিজৰ জেগাত যাওঁ হওক বা গুৱাহাটীতে হওক বা আপাৰ আছাম হওক লোৱাৰ আছাম হওক য'তেই নাযাওঁ তো নিজৰ কামটো যেতিয়া পোষ্টাৰখন লাগি থাকে কোনেও গম নাপায় সেইখন পোষ্টাৰ কিনাৰতে চাহ দোকান এখনত পোষ্টাৰখন লাগে তাতে ধৰ চাহ একাপ খাইছোঁ কিন্তু সেইখন পোষ্টাৰখন চাই মই নিজৰ কামটো চাই চাহ একাপ খাই আছোঁ ধৰা সেইটোৱে সন্তুষ্টি মানে তেতিয়া মানে এই ৰিভিল এই কথাবিলাক মানে ক'ৰ পৰা আহি মই কি কৰি আজি মোৰ মই কৰা কামটো আজি আমুকত লাগি আছে তামুকত লাগি আছে যে এই মানুহখিনিয়ে মোক ইমান ভাল পায় সেই মানুহখিনিক মই সেইকাৰণে খুব ভাল পাওঁ তেওঁলোকে যোনবিলাকে মোৰ লগত কাম কৰে তেওঁলোকৰ প্ৰতি মোৰ কোনদিন আজিলৈকে বেয়া হোৱাও নাই যিমানটো পাৰোঁ কামখিনি সময়ত দিবলৈ ট্ৰাই কৰিছোঁ প্ৰথম অৱস্থা বেলেগ আছিলে কেতিয়াবা টাইম লাগে কিন্তু এতিয়া তোমাৰ সেই সময়খিনি মই মেইনটেইন কৰিবলৈ চাওঁ মানে যিমান পাৰোঁ মানে বিক্ৰম একদম শেষ পৰ্যায়লৈ আহি আছোঁ বেছি দীঘলীয়াও নকৰোঁ ধৰা এটা সময় আছিল ন PCO চবেই খুলিলে তাৰপিছতে এতিয়া মানে ফটোগ্ৰাফাৰ অলিয়ে গলিয়ে ফটোগ্ৰাফাৰ কোনোবাই যদি আইফোনত ফটো শ্বুট কৰিছে কোনোবাই DSLR এটা লৈ পেলাই কৰিছে ঠিক তেনেধৰণে এতিয়া পডকাষ্ট ঘৰে ঘৰে পডকাষ্ট হৈছে মই কথা ব্লগাৰ ইমান বাঢ়িছে মোৰ কথাটো এইটো যে মেকআপ আৰ্টিষ্ট আৰু হ'বও দিয়াচোন ইণ্ডাষ্ট্ৰি বাঢ়িছে গ্ৰ'থ হৈছে কাম আহিছে ডিজিটেল হৈছে চব মোৰ এইটো প্ৰশ্ন সুধিবলৈ গৈছে আগতে এনেকুৱা কথা নাই হাতত কেমেৰা থকা ল'ৰা মানে পিছে পিছে ছোৱালী ধেৰ থাকে চ' এইটো তোমাৰ হৈছে বহুতে কয় সেইখন বিয়াখনত দেখিবা বিয়াখনত যদি কেমেৰা পাৰ্চনজন যোনজনে ফটো তুলি আছে তাৰ ওচৰে পাজৰে ছোৱালী থাকিবই এতিয়াও কাৰণ কিছুমান DSLR এটা থাকিলে চাগে ছোৱালীবিলাক থাকিলে সেইটো বস্তু আচলতে কি হয় তেতিয়া কেমেৰাত থাকিলে আহে ওচৰত ভাল পায় তাৰ অলপ তেলিয়াই মেলি আৰু ফটো কেইখনমান উঠাব আৰু এই ল'ৰাটোৱে ভাল পায় ছোৱালীজনীও মাতিছে আৰু হেৰি কৰিছে সেইটো বস্তু তেতিয়া আছিলে দেই আৰু এতিয়াও কিছুমানে কি হয় মই ঘৰে ঘৰে ক'লা নহয় ফটোগ্ৰাফাৰ দেখাক দেখি বহুত হৈছে কিন্তু সেইটো সঁচা কথা দেই মানে এইটো গম নাপায় নেকি যে মই এই কামটোৰ কাৰণে প্ৰথম কথা এই কামটোৰ কাৰণে যোগ্য হয়নে নহয় প্ৰথম কথা যদি তোমাৰ সেইটো বস্তু নিজৰ হেৰি ফালৰ পৰা কোৱা নাই ইনে দেখাক দেখি কৰি লাভ নাই কিন্তু দামী কেমেৰা এটা ল'লা এইটো ভাবি লাভ নাই মোক দামী কেমেৰাটো ল'লে ছোৱালীজনী আহিব বেলেগে উঠিব ফটো সেইটো কেতিয়াও নহয় মানে এতিয়া কিছুমান এনেকুৱা আছে ফটোগ্ৰাফী কৰি ছিনিয়ৰ ভিডিঅ'গ্ৰাফাৰ হওক ফটোগ্ৰাফাৰ হওক অকল সেই লাইনটোৰ লগতে জড়িত হৈ বুঢ়া হৈ গৈছে তেওঁলোকে সেই এইটো কৰিয়ে চলি আছে তো নতুনকৈ কোনোবাই চখত কেমেৰা এটা লৈ কাৰোবাক ফ্ৰীত ফটোখন উঠাই দিছে কাৰোবাক কিবা এটা কৰি দিছে সেই মানুহজনৰ পেটটো মাৰিলেনে নিশ্চয় সেইটোৱে সেই বস্তুটো যাব লাগে য়েছ মই সেইটো বস্তু বেয়া পাওঁ মানে মই বুলিয়ে নহয় সেইটো বহুত ডাঙৰ আজি মই মানে ঠিক আছে চব পেট মৰা বুলি এইটো কাৰণে ক'লোঁ যেনিবা তোমাৰ চবে নিজৰ নিজৰ কাম নিজে নিজে কৰি আছে কিছুমানে ক'ত পেট মাৰিছোঁ কি কিন্তু কিছুমানৰ এনেকুৱা হয় কিছুমানে চখত লৈ লৈছে দামী কেমেৰা হাতত তোমাৰ গাড়ী আছে লগত কিবা আছে কিবা পইচা এটা দি দিছে 1000 টকা 2000 টকা কিয়নো তাৰ ফাইনেন্সিয়েল সি উইক নহয়
কিন্তু আমাৰ কি হয় এতিয়া মই ঘৰখনো চাব লাগিব, মই নিজে চলিব লাগিব, মই নিজে খাবও লাগিব, মই ঘৰ ভাড়া দিব লাগিব, মই ষ্টুডিঅ'ৰ লাইটৰ পৰা আৰম্ভ কৰি চব দিব লাগিব, প্ৰফেশ্যন। তো সেইটো বস্তু কিছুমানৰ লগত কি হয়, তো সেই কৰি থকা মানুহজনে ইমান বছৰে কৰি থকা মানুহজনে সেই ল'ৰাটোৱে সেই তেখেতৰ মানে হেৰিটো বেয়া কৰি দিছে একেবাৰে। তুমি এতিয়া ৱেডিঙৰ লাইনত ক'বলৈ গ'লে মই ৱেডিং খুব কম কৰোঁ, এতিয়া কৰিব লৈছোঁ দেই। বিয়া কাম বহুতে সোধে কৰে নকৰে, মই কৰোঁ এতিয়া, কিয়নো বহুতে ক'লে কৰ কিন্তু মানুহে বিচাৰে কাৰণে কৰিছোঁ। এতিয়া টিমটো আছে এতিয়া কোনোবাই যদি বিচাৰে যে বিক্ৰমক ল'ব পাৰোঁ ৱেডিঙত, মোক ল'ব পাৰে। আৰু বহুতে ভাবে যে বিক্ৰমক ল'লে বহুত পইচা খৰচা হৈছে বা এনেকুৱা কিছুমান নিগেটিভ হেৰি হয়, এইটো আজিকালি চেলিব্ৰিটি শ্বুট কৰে, ক'তনো আমাৰ বিয়াৰ কইনা উঠাব ফটো, কিন্তু সেইটো নহয় কথা আচলতে। সেইটো কাৰণে মোক নুসুধেই কিছুমান, মই ভাবোঁ কি সুধিটো চা নাই সেইকাৰণে কৈ থৈছোঁ বিক্ৰমে অকল চেলিব্ৰিটি ফটোশ্বুট নকৰে, বিয়াৰ ফটোশ্বুটো কৰে, কাৰণ বিক্ৰমৰ এটা টিম আছে, নিজে মেনেজ কৰে, গোটেইখিনি কৰে। গতিকে ইভেণ্ট হওক কিবা হওক মোক কণ্টেক্ট কৰিব পাৰে। তো সেইটো কাৰণে মানে কামবিলাক মানে বহুতে নুসুধে, মানে নকৰিব বুলি ভাবে। কিন্তু সেইটোৱে কৈছোঁ ৱেডিঙৰ ক্ষেত্ৰত এতিয়া কি হৈছে, যিবিলাকে ৱেডিং কৰিয়ে চলিছে মানুহ, এতিয়া নতুন ল'ৰাবিলাকে মইতো নকওঁ ঠিক আছে, যোনে এই কামটোতে আহিব বিচাৰিছে কৰি এতিয়া চলিম বুলি, তেওঁলোকক মই কোৱা নাই, কিন্তু দামটো কেতিয়াও কমাই নিদিবা নিজৰ। তোমালোকে আজি যদি ফিট কৰিছা, তো ফিট কৰাৰ কাৰণে সেই মানুহজনৰ মই ক'লো ন, সেই কাম কৰি থকা মানুহজনৰতো তুমিতো তেখেতক ভাত মাৰিলা, তেখেতৰ এটা পৰিয়ালো আছে, গোটেইখিনি যেতিয়া ভাত মাৰিলা, তুমিতো ফিট কৰি আছা, কিন্তু কাইলৈ পৰখিলে তুমি নিজে সেই যেতিয়া কামটোত গৈ থাকা তোমাক সদায় ফ্ৰীতে বিচাৰিব। কিন্তু তুমি যেতিয়া পইচা বিচাৰি যাবা তোমাক নলয়, তোমাক নলয়। সেইকাৰণে কামটো নিজৰ কামটো কেতিয়াও মানে ফ্ৰীত নহয়, তুমি তাৰ প্ৰাপ্য ল'বা আৰু মাননি ল'বা। আৰু এনেকুৱা হ'ব লাগে একেবাৰে বহুত কম কৰিও ল'ব নালাগে। এতিয়া আমাৰ কি হয়, কম্পিটিশ্যন হৈ গৈছে, বহুত ফটোগ্ৰাফাৰ বুলি ক'লে ঘৰে ঘৰে ফটোগ্ৰাফাৰ, ৱেডিং হওক, ফেশ্বন লাইনত আহিব বিচাৰিছে কোনোবা, চব আহক, চবে কৰক কাম, কিন্তু তোমাৰ এটা দাম ৰাখাচোন, দামটো ৰাখিব পাৰিব জানিব লাগিব, ব্ৰেণ্ডটো ৰাখিব জানিব পাৰিব লাগিব। হয়, মই এতিয়া মোক নিবিচাৰে, মোক এফৰ্ড কৰিব নোৱাৰে কিছুমানে, কিন্তু মই তাতো এনেকুৱা হয় যেন ক'ত কেনেকৈ মই মিলাই দিব পাৰোঁ, সেই হিচাপত মই মিলাই দিওঁ, ঠিক আছে। তো সেইকাৰণে একেবাৰে কম পইচা দিয়াজনো মই কাম কৰি পাইছোঁ, আৰু মই ডিমাণ্ড কৰিও পাইছোঁ, ডিমাণ্ডো কৰোঁ। কেতিয়াবা গম পাওঁ যে এই ল'ৰাজনৰ ইমান বাজেট নাই, কিন্তু কামটো কৰি দিওঁ। মই কেনেকৈ কামটো উলিয়াই দিব লাগে সেইমতে মোৰ একো অসুবিধা নোহোৱাকৈ, তাৰ অসুবিধা নোহোৱাকৈ মই তেনেকৈ কামটো উলিয়াই দিওঁ, তেনেকুৱা হয়। কিন্তু ফ্ৰীত একেবাৰে কৰিব নালাগে দেই। আৰু মানে কামটো সেইটো কাৰণে মানে কেমেৰা এটা হ'ল বুলি মই মানে ছোৱালীৰ চখত হওক বা কিবা হেৰিত হওক, সেইবিলাক নহয়। মানে তোমাৰ সেই কামটো যদি ভাল পোৱা, মনেৰে ভাল পোৱা ন কামটো, সেইটো কৰিয়ে চলি আছোঁ। তো বেলেগে আহি আৰু এনেই কেমেৰাটো লৈ সেই জেগাটোত বৰবাদ দিব নালাগে মানে। বিক্ৰম, এতিয়া আহিলোঁ লকডাউনৰ আগত, গোটেই কেমেৰা চেমেৰা চব চুৰ হৈছিল তোমাৰ ঘৰৰ পৰা, বহুত ধৰা পৰিলনে চুৰ? কেমেৰা সেইটোতো তোমাৰ বেলেগ এটা চিটুৱেশ্যন। তেতিয়া তোমাৰ বহুতে, মই ফেচবুকত লিখিছিলোঁ, বহুতে কৈছে আৰু এনেকৈ আচলতে কি জানা নাই, বা কোনো বেলেগ চুৰ নহয়। প্ৰথম কথা, মই কেমেৰা ক'ত ৰাখিছোঁ, মোৰ লেন্স ক'ত ৰাখিছোঁ, মোৰ এটা লেপটপ আছিল, লেপটপটো মোৰ তাকো নিজৰ নাছিল, মোৰ লগৰ এজনী লেপটপ আছিল, সেইটো সোমাই থাকিলে। মোৰ হাৰ্ড ড্ৰাইভ, ফটো শ্বুট কৰাৰ আগৰ হাৰ্ড ড্ৰাইভটো আছিল, সেইখিনি তাতো কিছুমান প্ৰজেক্ট আছিলে, সেইখিনি প্ৰজেক্টটো মোৰ গুচি গ'ল। মই ৰিপিট শ্বুট কৰিছোঁ নিজৰ খৰচাত, মেকআপ আৰ্টিষ্ট নিজে লৈ সেই মানুহবিলাকক শ্বুট কৰি দিব লগা হৈছে। বিয়াৰ ফটো এখনৰ অলপ ফুটেজ কিবা আছিলে, দিয়া হৈছিল, নহ'লে আকৌ বিয়া পাতিব লাগিল, নহ'লে একদম বিয়া এখন পাতি আকৌ কইনা দৰাক ফটো মাৰিব লগা হ'ল। এনেকুৱা কিমান তেতিয়া থিয়েটাৰবিলাকৰ শ্বুট কৰি থাকোঁ, থিয়েটাৰবিলাক মই খালি লগালগ ফুটেজবিলাক দি থৈ গুচি আহোঁ। সেইদিনাখন এতিয়া মনত আছে, মই ইতিহাস থিয়েটাৰখনৰ ফটোশ্বুট চলি আছিলে ৰাজগড়ত, মই কৰি আছিলোঁ। মোৰ ঘৰত সেই কেমেৰাটোৰ লেপটপ এৰি থৈ গুচি গ'লোঁ, মই বেলেগ এটা কেমেৰা ইউজ কৰিছিলোঁ। ৰাতি যেতিয়া শ্বুট কৰি সেই ৰুমত পাইছোঁ, একদম গোটেই ৰুম হেৰি হৈ আছে। মোৰ টেকেলি এটা আছিলে, টেকেলিটো ভাঙিও পইচা গাল লৈ গৈছে। মানে এনেই থৈ দিছোঁ টেকেলিটোত। ৰাজগড় আমাৰ তোমাৰ এইটো ঘৰ, এইটো নহয়, মই ৰাজগড়ত তোমাৰ হেৰিত আছিলোঁ, এনেকৈ 2 নম্বৰ বাইলেনে সোমাই গৈ পূবচৰণীয়া আছিল তেতিয়া, সেই ঘৰটোৰ পৰা চুৰ কৰিছোঁ। কিমান টকা নিলে কেমেৰা? তেতিয়া মোৰ চব মিলাই 5 লাখ টকাৰ ওচৰা-ওচৰি মোৰ লৈ গৈছে। তেতিয়াই বহুত মোৰ মানে খেলি মেলিবিলাক হৈ গ'ল। আৰু মানে কিয় বা, মোকতো এনেই তুমি যদি দুশ্মনী আছে কিবা বেলেগ ধৰণে মোক হেৰি কৰা, হয়নে নহয়? বা আৰু যেতিয়ালৈকে ধৰা মই হেৰি হোৱা নাছিল, যদি কাৰোবাৰ মোৰ কামটোৰ প্ৰতি যদি নিচে, মানে কি আৰু কামটো ইয়াৰ লছ কৰিব লাগে, ই কাম পাব নালাগে, কাম কৰিব নালাগে ইণ্ডাষ্ট্ৰীত, তেনেকুৱা হিংসা ভাৱতে নিছে। সেইটো হিংসা কৰিলে মইতো কাৰো অপকাৰ কৰি হেৰি কৰা নাই, মই নিজৰ ডেডিকেশ্যন, নিজৰ কামৰ ওপৰত মই হেৰি কৰিহে মই আজি বিক্ৰমৰ পাত্ৰ হৈছোঁ, মই কামখিনি পাইছোঁ, হয়নে? তো সেইটো বস্তু, মোৰ কেমেৰাটো চুৰ কৰি ঠিক আছে, নিলি মোৰ সেইটো
থাকি গ'ল জিন্দগী মোৰ হেৰিত কিন্তু মোৰতো তই বিদ্যাটো তই লৈ যাব নোৱাৰিবি ন ধৰা পৰিলে মানে সন্দেহ এটা থাকি গ'ল কোনো ৰেল লাইনৰ বেলেগৰ চুৰ নহয় চব চিনাকিয়ে হ'ব কিয়নো মই কেমেৰা ক'ত ৰাখিছোঁ কৈছোঁ না লেন্স ক'ত ৰাখিছোঁ গম পাই জানে মোৰ ৰুমটোত সোমাই কেনেকৈ নহ'লে আকৌ লেন্সখন বেলেগত ৰাখিছোঁ সেই লেন্সখন আনি পানি লৈ গৈছে চব নে মানে লৈ যাওঁ ইয়াৰ পৰা বৰবাদ দিওঁ মানে এনেকুৱা টাইপ তো আজিতো ইমানখিনি হোৱাৰ পিছত সাৱধানে ৰাখিবি ৰাখিবা মানে সেইটো কৰিলে জানো মোক সেইখিনি অনিষ্ট কৰি আজি কি পাইছে আজিতো মই কাম কৰি আছোঁ কিবা কৰি আছোঁ মই মোৰ ভাড়াত কেমেৰা লওঁ তাৰপিছত মোক কেমেৰা মানে এনেকুৱা অৱস্থা হৈ গৈছিল মোৰ কাম এৰি দিব লগা হয় কেমেৰা এটা নাথাকে পটককৈ কেনেকৈ লওঁ কেমেৰা এটা তেনেকুৱা হৈ গৈছিল মানে সেইটো সময়ত বহুত বেয়া লাগে মানে মোক যদি কিবা মোক ইমান বেয়া পাবলৈ ধৰিলে নে কিনো মানে যেতিয়া কাম নাছিল হেৰি নাছিল তেতিয়ালৈকে চাবাচোন তোমাৰ যেতিয়া সঁচা কথা ক'বলৈ যেতিয়ালৈকে তুমি ষ্ট্ৰাগল পিৰিয়ডত তোমাৰ কোনেও একো নকয় বা ই কৰি আছে একো নাই সদায় বস্তু যেতিয়া তুমি কিবা এটা গ্ৰ' কৰি গৈ থাকিব মানে তেতিয়া মানুহবিলাক লাগি যায় প্ৰথম বদনাম কৰিব সেইটোত নোৱাৰিলে তোমাৰ বেলেগ ধৰণে ট্ৰাই কৰিব সেই বদনাম এতিয়াও তোমাৰ কেতিয়াবা এনেকুৱা বিক্ৰম বৰপাত্ৰ মই সুধিম বুলি ভাবিছিলে বৰ বেলেগ বেলেগ ধৰণৰ কথা কিছুমান শুনি থাকোঁ যে মানে তেনেকুৱা ফটোগ্ৰাফাৰ মানে ধৰক কোনোবা এক্ট্ৰেছ আহিছে শ্বুট কৰিবৰ কাৰণে তেওঁৰ লগত ওলাল সম্পৰ্ক কিবা কিবি ফটোগ্ৰাফাৰ অলপ বেলেগ হয় চৰিত্ৰ বেলেগ হয় এইবিলাকো ওলাই ন সেইবিলাক ওলাই সেইখিনি এখন কাৰণে মই এখন কাৰণে উলিয়াই কিন্তু সেইখিনি একো লাভ নাই যদি মই সেইখিনি ভাবি থাকোঁ মোৰ কাম নহ'ব একো কিয়নো সেইখিনি শুনিব পাৰিব লাগিব মানে ৰাইট খং কৰিলে ন সেইখিনি মই বহুত শুনো আৰু কিছুমান একেবাৰে মিছা কথা কিছুমান একেবাৰে মিছা য'ত নেকি নহয় সেইটো বস্তু এনেকুৱাকৈ উলিয়াই দিয়ে এনেকুৱাকৈ মানে মছলা সানি মানুহৰ আগত কৈ দিব যে বিক্ৰম এনেকুৱা সেই মানুহটোৱে কিন্তু সঁচা বুলিয়ে লৈ লয় সঁচা বুলি সেইকাৰণে মই কিছুমানক এইটো কাৰণ যদি মোৰ লেটেষ্ট কোনটো শুনিছিলা তুমি যিটো আমি শুনা বহুত কিবা কিবি ওলাই থাকে যেনে কি শুনিছিলা তোমাৰ কাণত কি পৰিছিলে মই নাই শুনো আৰু যেনে এনেকুৱা বিক্ৰমৰ আজি আমুকৰ লগত চলি আছে নেকি তাৰমানে মই যদি এদিন যদি এতিয়াও মানে কোনোবা এজনী মডেলৰ লগত যদি এনেকুৱা হয় ভাল এটা সম্পৰ্ক চবৰে থাকে ককাই ভনীয়া সম্পৰ্ক থাকিব পাৰে আৰু মই এই লাইনটোত আছোঁ যে মোৰ এক্ট্ৰেছবিলাকৰ লগত ভালেই হ'ব লাগিব এটা কমফৰ্ট জ'নত মডেলৰ লগত ভাল হ'ব লাগিব মোৰ চবৰ লগতে ভাল মোৰ মেকআপ আৰ্টিষ্টৰ লগত ভাল মোৰ কাৰ লগত নাম নোলায় চব কোন মেকআপ আৰ্টিষ্টৰ লগত উলিয়াব তোমাৰ মডেল যদি দুদিনমান মই যদি একেলগে দেখিলে ক'ৰবাত বা শ্বুট কৰা দেখিলে না বিক্ৰমৰ লগত চলি আছে তাৰ কেইদিনমানৰ পিছত সেইজনী নাথাকে ধৰা বেলেগ এজনীৰ লগত কাম কৰিম তাই না বিক্ৰম আজি ইয়াৰ লগত চলি আছে নেকি তাৰমানে সেইখিনিৰ কাৰণে ইমান টাইম থাকে নে মানে মানুহৰ বহুত সময় মানুহে বহুত সময় সমালোচনা কৰিবলৈ বহুত সময় থাকে কিন্তু দেই বাপৰে মই আচৰিত হওঁ মানে যেতিয়া শুনো আজি তোৰ এই লগত আমুকৰ লগত কিবা আছে নেকি এতিয়া কাৰ লগত শুনি আছা মই তেনেকৈ শুনো বুলি কওঁ কি আকৌ ক'ৰবাত যাবা কোনোবা পাৰ্টিত যাবা বিক্ৰমৰ আমুকৰ লগত মোক কালি এজনী কথা বেলেগে কৈছে আজি তই আকৌ বেলেগ এজনী কথা কৈছ মানে কি মানে এতিয়া কাৰ লগত চলি আছে এনেই ওলোৱা খবৰ মতে নাই এতিয়া নাই বিয়া বাৰু নাপাতা বিয়া বাৰু পাতিলা নাই পতা ন মতা ভাবি আছোঁ আৰু সময় লওঁ অকণমান ঠিক হৈ আছে ঠিক হৈ থকা নাই ভাবি আছোঁ সময় লওঁ চাওঁ যদি কেতিয়া হয় এতিয়ালৈকে কিন্তু একো ভবা নাই আচলতে মই কি জানানে কৰিবলগীয়া বহুতখিনি আছে মানে মানে বিয়াখন পাতি দিলে চব হেৰি হৈ নাযায় নিজৰ বিয়াৰ ফটো কোনে মাৰিব নিজৰ বিয়াৰ ফটো মাৰিব আৰু বহুত ফটোগ্ৰাফাৰ আছে আহিব মানে সেইখিনিয়ে আচৰিত আৰু সেইখিনি মোৰ বেয়া লাগে কিছুমান বস্তু য'ত নেকি কিছুমান কেতিয়াবা কাণখনে উলিয়াই দিওঁ কিছুমান বস্তু কিন্তু ইয়াত সোমাই থাকি যায় যে এই কথাটো কিয় ওলাইছে সেইটো যে ওলাব নলগা কথা এটা ওলাইছে যদি কথাটো সঁচা কথা তেতিয়া ইমান মানে হেৰি কৰি নাথাকোঁ যদি নোহোৱা কথা এটা যদি কোনোবাই কৈ দিছে ঘপককৈ যিটো নহয়েই নাজানোৱে তহঁতি মোক ওপৰাকৈ দেখিলেতো নহ'ব নিশ্চয় তো তেনেকুৱাকৈ ওলালে কেতিয়াবা পটককৈ হেৰি লাগে তো ইনষ্টিটিউট এনেকুৱা খোলাৰ প্লেনিং আছে নেকি যে প্লেনিং শিকাম নতুন ল'ৰা ছোৱালী এইটো ভাল কুৱেশ্যন কৰিছা ভালকৈ সুধিছা ভালে কৰিছা মোৰ 2-এজন ষ্টুডেণ্ট আছিলে মই এনেকৈ ইনষ্টিটিউট টাইপ কৰা নাই কিন্তু কোনোবা যদি মোৰ ওচৰত শিকিব বিচাৰে সেইখিনি আহি শিকিব পাৰে আৰু মোৰ 4-5জন ষ্টুডেণ্ট আছিল তেওঁলোক ওলাই গ'ল অলৰেডি শিকি ভাল কাম এতিয়া মানে তোমাৰ ফিল্ডত কাম কৰি আছে তোমাৰ বহুতখিনি ষ্টুডেণ্ট নাছিল যিকেইজন ওলাইছে কোনোবাই ক্লাছ কৰিম বুলি ক'লে এজনেও কৰিব পাৰে মোৰ লগত 2জনেও কৰিব পাৰে বুজিছোঁ আৰু তোমাৰ লগত কৰিলে প্ৰেক্টিকেলি পাৰিব
কমপ্লিট আৰ্টিষ্টৰ মই যেতিয়া শ্বুট কৰিম মোৰ বস্তুটো কি হয় মোৰ প্ৰেক্টিকেল থিয়ৰিটো কৰিলোৱে মই কাম কৰি থকা মই শ্বুটত মই লগতে ৰাখোঁ কেনেকৈ লাইট কৰোঁ কেনেকৈ কি কৰোঁ আৰ্টিষ্টৰ তেহেঁতি সোনকালে শিকে বহুত এক্টিভ হৈ যায় মানে কোনোবাই যদি ছমহীয়াক এটা কোৰ্চ কৰিছে সেইখিনিতো কৰিব লাগে ফটোগ্ৰাফী 1-2 দিনীয়া বস্তু এটা নহয় পটককৈ শিকি শেষ কৰা বস্তু হয় দীঘলীয়া প্ৰচেছ 1 বছৰ শিকিবলগীয়া থাকে কিন্তু মোৰ লগত কৰিলে কি হয় ধৰা সোনকালে কিছুমান বস্তু এক্টিভ হয় দেখি শিকিব পাৰে মানে একদম সন্মুখত থাকেতো যে বিক্ৰম দাই এনেকৈ কৰিছে এনেকুৱা কৰিছে এনেকুৱা কৰিলে যেতিয়া ফাইনেল ফটোখন পোৱা যায় এনেকুৱা লাইট কৰিলে এই ফটোখন এনেকুৱা ধৰণৰ হৈছে সি সোনকালে শিকে মানে তেনেকুৱা ধৰণৰ ইণ্টাৰেষ্টেড কোনোবা থাকিলে মোক কণ্টেক্ট কৰিলে তোমাৰ নাম্বাৰটো দি দিব পাৰিম মই ডেছক্ৰিপশ্যনত পাই যাব আৰু স্ক্ৰীণতো আপোনালোকে পাই যাব মই আৰু দীঘলীয়া নকৰোঁ শেষত মই কেইটামান বস্তু সোধোঁ এইকেইটা তোমাকো সুধিব বিচাৰিছোঁ একদম চমুকৈ উত্তৰ দিলে হ'ব ধৰা টাইম মেচিনত ট্ৰেভেল কৰিছোঁ আমি পাষ্টলৈ কাক লগ পাবলৈ মন আছে তোমাৰ গৈ পেলাই আজিৰ পৰা বহুত বছৰ আগলৈও যাব পাৰা আজিৰ পৰা 3-4 বছৰ আগলৈও যাব পাৰা আজিৰ পৰা উঠি দিলোঁ টাইম মেচিনত আমি পাষ্টলৈ যাম কাক লগ পাবলৈ মন তোমাৰ এৰি থৈ অহা মোৰ লগ পাবলৈ এটাই মন মানে নিজকে একদম সেই আগৰ জন্ম আগৰ মানে 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 প্ৰেজেণ্টৰ কথা মানে বস্তুটো কি হয় তোমাৰ কোনটো কথা কৈছে মানে মই টাইম মেচিন পালে মই এটাই মই খালি আগৰ সেই সৰু কালটোলৈ যাবলৈ ইচ্ছা মানে মোৰ বেলেগ একো নাই মোৰ সেই সৰুতে সেই স্কুললৈ যাওঁ সেই দেউতাই যেন চাইকেলখন লৈ থ'বলৈ যায় ৰাস্তালৈ চাইকেলখন লৈ আহোঁ দেউতাই চাইকেলখন বাছত তেতিয়া বাছ কমকৈ চলে বাছত টাউনলৈ আহোঁ সেই স্কুললৈ লৈ যায় সেই সময়খিনি দেউতা আহি আকৌ অফিচৰ পৰা সেই চাইকেলখন অফিচত ৰাখেগৈ দেউতালৈও মনত পৰে দেই সেইখিনি বস্তু দেউতাই বহুতখিনি মূলত কষ্ট কৰি থৈছে ঘৰৰ মানুহে মূলত কষ্ট কৰিছে দেউতাই বহুত কৰিছে মোৰ মাহীয়ে কৰিছে তো সেই সময়খিনিলৈ বিৰাট ইচ্ছা যায় ঘূৰি যাবলৈ পথাৰৰ লগত তোমাৰ পথাৰত হাল বোৱা মৈ টনা নাঙল ধৰা সেইবিলাক কৰিছোঁতো মই খেতি কৰিছোঁ মানে খালি এতিয়া ভাবিব বিক্ৰমৰ ওপৰত এইবিলাক কৰি পাইছোঁ কোৰ মাৰি পাইছোঁ খেতি কৰি পাইছোঁ আগত এতিয়া সেইবিলাক কমি গ'ল আৰু কিন্তু হাল বাবলৈ দিলে হাল বাব পাৰোঁ সেইটোতো অভিয়াছলি লাষ্ট প্ৰশ্ন দুটা আমাৰ অসমীয়া অভিনেত্ৰী ছিনিয়ৰ জুনিয়ৰৰ ভিতৰত মই সুধি দিম তো ছিনিয়ৰ অভিনেত্ৰীৰ ভিতৰত কাম কৰি কাৰ লগত মজা বেছি আছে দুধুৰ মুধুৰ মাৰিব অমুকৰ নাম ক'লি অমুকৰ নাম নকলি মাৰিব নি বাৰু কা কওঁ এনেকৈ ক'লে বেয়া হ'ব ন এনেকৈ ক'লে বেয়া হ'ব কিন্তু চবৰ লগতে মোৰ ভাল আৰু জুনিয়ৰ লগতো ভাল মানে কাম চবৰ লগতে মই কমফৰ্টেবল আছোঁ চবৰ লগতে কাম কৰি ভাল পাইছোঁ প্ৰস্তুতি বাৰ লগত কাম বহুতকেইটা কৰিছোঁ বৰষা বাৰ লগত কৰিছোঁ নিশিতা বাৰ লগত কৰিছোঁ তো আগৰ তেওঁলোকতকৈ আগৰবিলাকৰ কথা কোৱা নাই আৰু ধৰা মলা বাইদেউহঁতৰ কথা কোৱা নাই আৰু দেই তো প্ৰস্তুতি বা হওক বৰষা বা হওক নিশিতা বা হওক আৰু নতুনকৈ অহা তেওঁলোকৰ লগত কাম কৰিতো খুবেই ভাল পাইছোঁ আৰু বাকী ছিনিয়ৰ জুবিন দা বুলি ক'লে তেখেতৰ লগত মই শ্বুট কৰিছোঁৱেই জুবিন দা কেনেকুৱা ফটো শ্বুটত কেনেকুৱা জমনি তোমাৰ ডিপিখনো জুবিনদাৰ লগতে আছে জুবিনদাৰ লগত ফটো শ্বুটত কেনেকুৱা দাদাৰ লগত এক্সপিৰিয়েঞ্চো খুব ভাল আৰু দাদাৰ লগত মানে কাম কৰি মই মজা পাওঁ দেই বেলেগেও ভালেই পায় দাদা কেতিয়াবা কি হয় শ্বুটত এনেকুৱা হয় মোৰ এটা শ্বুটটো পেণ্ডিঙে আছে দাদাৰ লগত যোৱা বছৰে শ্বুট দাদাই সময় নিদিলে আজি কৰিম কালি কৰিম বুলি কয় সময় নাপালোঁ মানে সময় নিদিলে বুলি কয় বহুতে কিন্তু এইটো দাদাৰ মতে হয় চব বস্তু কিছুমান বস্তু দাদাৰ মতে হয় তো এনেকুৱা হয় কেতিয়াবা কি হয় তোমাৰ দাদাৰ লগত শ্বুট কৰোঁ দাদা আকৌ টাইমতে ওলাই গৈছে সেইটো মানে ভয়টো সোমাই থাকে যেন দাদা টাইমতে পাই যাবহি হা আৰু দাদাৰ লগত কাম কৰোঁতে ভাল লাগে মানে দাদাক যে জুবিন গাৰ্গ হিচাপে মই দাদাক মানে হেৰি নকৰোঁ দেই দাদাক মই একদম নিজৰ দাদাৰ নিচিনাকৈ কওঁ দাদা এনেকুৱা কৰকচোন তেনেকুৱা কৰকচোন হা সেইমতে একদম দাদাই দি যায় মানে সেইটো বস্তু বেলেগে কাম কৰি কেনেকুৱা পাইছে নাজানো মই সেইখিনি বস্তু বিৰাট ভাল লাগে আৰু দাদা এনেকুৱা কৰি চাওকচোন ভয়ো লাগে বেছিকৈ কৈ থাকিম কিবা ক'ব নেকি আকৌ এই হ'ব দে এনে বুলি কৈও দিব পাৰে ন কিন্তু সেইটো আজিলৈকে মোৰ লগত কৰা নাই সেইখিনি বস্তু ভাল লাগে তাৰ লগত কৰি ৰবিদাৰ ৰঘুপতিখন মই কৰা ৰবিদাৰ লগত কৰিছোঁ যতীনদাৰ লগত মই কাম চিনেমা কাম নাই কৰা থিয়েটাৰ কৰিছিলোঁ নেকি চাগে থিয়েটাৰো নাই যতীনদাৰ লগত মোৰ কাম কৰাৰ হোৱাই নাই তেখেতৰ গৈছোঁ তেখেতৰ বাৰ্থডে পাৰ্টিত গৈছোঁ কিবা গৈছোঁ কিন্তু
ৰবিদা হওক বাকী চিনেমাৰ যিমান সেয়া আছে আমাৰ গানৰ ক্ষেত্ৰত আচুৰ্যৰ সেইটো ভাল ফ্ৰেণ্ড নীল বৰপাত্ৰ নীল হওক কুসুম দা হওক গোটেইখিনিয়ে আৰু ৰাকেশ হওক ৰাকেশ আৰু নতুন ছিংগাৰ বহুতৰ লগত কৰিছোঁ এতিয়া মন্টুহঁত এতিয়া ফিমেল বুলি কয় গীতাঞ্জলি দাস কালি শ্বুট কৰিছোঁ মই ৰূপালী গাইছোঁ তাৰপিছতে ময়ূৰীহঁত আমাৰ নাম ক'লে এতিয়া ৰন্ধুতি ভানুপ্ৰিয়া তাই সেইদিনা শ্বুট কৰি গ'ল বহুতখিনি আৰু নাম লৈ সুৰেখাহঁত মানে শেষ নহয় সুবাসনা দত্ত চবৰ লগতে কৰিছোঁ আৰু নামবিলাক থাকি যাব পাৰে দেই মোক পিছত এনেকুৱা আৰু তুমি যেন ক'লা কোন আৰ্টিষ্টৰ লগত এক্ট্ৰেছৰ লগত জুনিয়ৰ বুলি ক'বলৈ গ'লে প্ৰীতিহঁতৰ লগতো কাম কৰিছোঁ জুনিয়ৰ নহয় প্ৰীতি গংগা সিঙৰ চব তাহাঁতিতো এতিয়া ভাল কাম কৰি আছে মেঘৰঞ্জীৰ লগত কাম কৰিছোঁ মই তাহাঁতি এটা ভাল জেগাত আছে তেওঁলোক ভাল কাম কৰি আছে আৰু কি পৰ্যায়লৈ লৈ যোৱাৰ মন আছে এই শ্বুটটো ফটোগ্ৰাফীটোক কেনেধৰণে চোৱাৰ মন আছে আৰু কেনেকৈ চোৱা তুমি শেষ প্ৰশ্ন সেইটোৱে সুধিম নিজৰ চকুৰে চোৱা আৰু কেমেৰাৰ লেন্সেৰে চোৱা কি দেখা মই একদম চকুৰে বুলি নহয় মই একদম ব্ৰেইনেৰে ব্ৰেইন আগতেই ভাবোঁ মানে যে মই কেনেকৈ ক্লিক কৰিম কেনেকৈ কোনটো প্ৰফাইলত কৰিম কেনেকৈ কৰিলে ফটোখন ভাল আহিব কেনেকৈ লাইট কৰিম তাৰপিছত মই ভিউ ফাইণ্ডাৰে চাওঁ আৰু কেমেৰা এটা চখ আছে আজিকালি কি হয় তুমি LCDত চাই ক্লিক কৰে সেই মজাটো মই নাপাওঁ মই একদম এইটো যেতিয়া ভিউ ফাইণ্ডাৰ এখন থাকে ন সেইটোত চাই মোৰ ক্লিকটো কৰিলেহে ভাল লাগে সেই মজাটো মানে কেমেৰা সদায় আজিকালিহে তুমি ইয়াত চাই কৰিব পাৰা ন ক্লিক কৰে আগততো ভিউ ফাইণ্ডাৰ এটা চকু মুদিবই লাগিব এতিয়াও মই সেইটোৱেহে কাম কৰোঁ তেনেকৈ কাম কৰোঁ কেতিয়াবা 2-1খন চাইছোঁ বেলেগ এটা কথা চাই লওঁ ফ্ৰেমটো এনেই বেছিভাগ মই তেনেকৈ চাওঁ আৰু ব্ৰেইনেৰে চাওঁ আৰু গোটেই বস্তুটো মোৰ আৰ্টিষ্টিকভাৱে ভাবি লওঁ ক্ৰিয়েটিভ এটা মাইণ্ড লৈ লওঁ তেতিয়া কামটো কৰিবলৈও ভাল হয় আৰু কামটো ফাইনেলটো ভাল ওলায় থেংক ইউ ভাল লাগিল খুব বেছি ভাল লাগিল মোৰো ভাল লাগিলে আৰু বেলেগ কি ক'ম এনেকৈ আৰু কামবিলাক আহক চবে কৰক ভাল কাম কৰক আৰু ফটোগ্ৰাফী ইণ্ডাষ্ট্ৰিটো বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি ভালকৈ কৰিব পাৰিলে ভাল সেইকাৰণে সন্দীপ মহেশ্বৰী যদি কথা কওঁ তেখেতটো ফটো ইণ্ডাষ্ট্ৰিৰ পৰাই আজি এজন ইমান ডাঙৰ আৰু বহুতখিনি আছে তেনেকুৱা ছিনিয়ৰ আৰু এটা কথা কি জানানে কিছুমান বস্তু আমাৰ এতিয়া তুমি চাবাচোন নতুন ফটোগ্ৰাফাৰ যিসকল আহিছে তেওঁলোকে ছিনিয়ৰ্ছবিলাকৰ নাম নাজানে এইটো এটা ডাঙৰ ভুল চব ক্ষেত্ৰতে হয় এইটো অকল তোমাৰ ইণ্ডাষ্ট্ৰিটোতে নহয় কিন্তু চব ইণ্ডাষ্ট্ৰিতে হৈছে আচলতে তুমি যিটো জেগাত কাম কৰিবলৈ আহিছা যিটো প্ৰফেশ্যনত আহিছা তুমি সেইটো বস্তু জনাটো দৰকাৰ মাৰ্কেটত কোন ছিনিয়ৰকেইজন কোন আছিলে কোনে এইটো ইণ্ডাষ্ট্ৰিত ফাৰ্ষ্ট এই লাইনত মই জানো এতিয়া অসমত ফেশ্বন ফটোগ্ৰাফী কোনে কৰিছিলে সেই ছিনিয়ৰকেইজনৰ কেতিয়াও হয় মই একেলগে হেৰি নকৰিলোঁ সেই ছিনিয়ৰকেইজনৰ মই পাহৰা নাই প্ৰথম জানি লৈছোঁ যে এইকেইজন মানুহে এইটো ইণ্ডাষ্ট্ৰিত কাম কৰি আছে তেতিয়া মই একদম পাৰ্টিকুলাৰ ফেশ্বন ফটোগ্ৰাফী কৰিম বুলি আহিছিলোঁ তো তেতিয়া মই জানি লৈছোঁ এই মানুহকেইজনে এইখিনি কাম কৰে মই এতিয়া তেওঁলোকৰ নাম জানো কিন্তু আজিকালি কি হৈছে তোমাৰ দৰকাৰ নাই আজিকালি ময়ে চব মানে তুমি যদি কৈ দিয়া মানে এনেকুৱা কোন হয় বিক্ৰম পাত্ৰ কোন হয় বা আমুক কোন হয় তামুক কোন হয় এতিয়া তেনেকুৱা এইটো কোৱা নাই যে মোক চিনি পাবই লাগে দেই সেইটো কোৱা নাই জনাটো খুব দৰকাৰ ময়ো ছিনিয়ৰ নহয় মোতকৈ ছিনিয়ৰ আছে কিন্তু তুমি নতুনকৈ যেতিয়া আহিছা এই প্ৰফেশ্যনটো যেতিয়া কাম কৰিবা সেই মানুহখিনিজনৰ মেকআপ আৰ্টিষ্টেই হওক যিকোনো ফেশ্বন ডিজাইনিঙেই হওক সেইখিনি বস্তুটো জনাত দৰকাৰ আৰু হয়তো মই এইটো কওঁ যে কোনোবা এখন ইনষ্টিটিউট যদি কোনোবাই গৈছে শিকাইছে সেইখিনিও অলপ নলেজ দিব লাগে যে এইখিনি মানুহে এইখিনি কাম কৰি আছে দেই তোমালোকে তেওঁলোকক কণ্টেক্ট কৰিব পাৰা থাকিব বিচাৰিলে লগত এছিষ্ট কৰিব পাৰা কিবা কৰিব পাৰা সেইখিনি বস্তু কি হয় আজিকালি কিছুমান জেগাত য'ত শিকায় সেইখিনি কৈ নিদিয়ে মানে হা তেওঁলোক কিজানি অকণমান হেৰি হৈ যাব নেকি সেইকেইজনৰ নাম ল'লে তো তেনেকুৱা থাকে কিছুমান মানে বহুত কাহিনী কিন্তু ফটোগ্ৰাফী ইণ্ডাষ্ট্ৰিটো ডাঙৰ হৈছে আৰু ডিজিটেল যুগ হোৱাৰ লগে লগে আৰু বহুত বেছি ডাঙৰ হ'ব ডাঙৰ কোম্পানী আহিব কোম্পানী অহাৰ লগে লগে প্ৰডাক্ট ফটোশ্বুট হ'ব সেইবিলাকো হ'ব সেইবিলাক হৈ আছে ইণ্ডাষ্ট্ৰি ডাঙৰ প্ৰডাক্ট শ্বুট হয় এতিয়া জুৱেলাৰী শ্বুট হয় এতিয়া তেনেকুৱাবিলাক চলি আছে আহিব লাগে ল'ৰা ছোৱালী আহিব লাগে শিকিব লাগে কৰিব লাগে আৰু প্ৰপাৰ ভাল জেগাত যাব লাগে প্ৰথম কথা আজি ঘৰৰ পৰা দামী কেমেৰা এটা দিছে মাক দেউতাকে দিছে হয় তেওঁলোকে বুজি পায় অকল গাৰ্লফ্ৰেণ্ডৰ ফটোশ্বুট কৰি থাকিলে নহয় তেওঁলোকে বুজি পায় যে কেমেৰাটো মই কি কষ্ট কৰিছে মাকে হয়তো লোন লৈ দিছে বাপেকে লোন এটা লৈ দিছে তেখেতে যদি কেমেৰাটো লৈ আহি যদি আৰু ফ্ৰীত যদি ফটোশ্বুট কৰি মই এইটোকে কৈ গৈছোঁ অলপ আগত তেখেত যদি ফ্ৰীত কৰি গৈ থাকে ছোৱালী বা ভাল ছোৱালী দেখিলে ফটো উঠাই দিম
কিবা কৰিম সেই বস্তুটোৱে আল্টিমেটলি তেখেতৰ লগতে তাৰ ঘৰখনৰ কেলে হেৰি কৰি থকা নাই জানো তেখেতটো কেতিয়া তই যদি তুমি যদি ফ্ৰীতে কাম কৰি থাকা তুমি পইচা ল'বলৈ শিকিবা কেতিয়া ৰাইট এই বাৰ্তাৰে আমি আজিলৈ বিদায় ল'ম আৰু এটা কথা কৈ থওঁ যে বিক্ৰম বৰপাত্ৰ গোহাঁইৰ নম্বৰ দি থৈছোঁ আপোনালোকক যিকোনো কাৰণত যোগাযোগ কৰিব পাৰে যদি ফটোশ্বুটৰ প্ৰতি আগ্ৰহী হয় আপোনালোক ল'ৰা হওক ছোৱালী হওক যোনো আহিব পাৰে না আহিব পাৰে থেংক ইউ তেতিয়াহ'লে